আমাৰ ভাগৱতৰ মতে আমি যিটো সময়ত যিটো সন্ধিক্ষণত সাধুৰ সংগত বহি কৃষ্ণৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিম, এয়া হ'ব আমাৰ জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য। এইকণ সময় আমি ঈশ্বৰৰ কাৰণে দিম। আমাৰ ভাগৱতত কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাকো নিবাকৈ একো জনে নপাৰয়। আজি আপোনালোকে ঘৰৰ পৰা অহাৰ পৰা পুনৰ ঘূৰি যোৱালৈকে ঈশ্বৰ কৃষ্ণৰ কথা শুনা আৰু গোৱাৰ কাৰণে যিকণ সময় দিব, সেইকণ আমাৰ কাৰণে মূল্যৱান, আৰু এই সময় পোৱা যিটো পুণ্য সেইটো আমাৰ অক্ষয় ৰূপে ৰৈ যাব। আন কৰ্মে লগাইলে যতেকো সিও हुए বৃথা, জনমো বৃথা हुए নুশুনয় কৃষ্ণ কথা। গতিকে আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নুশুনাকে আমি দিনবোৰ পাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ বৃথা জন্ম যাব। আমাৰ আহিল কণা গ'ল কণা খাগৰি কাটিল তিনি কণা বুলি আপ্তবাণীত কোৱাৰ দৰে আমাৰ মানৱ জন্ম ধৰাৰ কোনো সাৰ্থকতা নহ'ব। আমাৰ গীতাত কৈছে ভগৱন্তই যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি অসংখ্য জীৱৰ ভিতৰত একমাত্ৰ ঈশ্বৰৰ কথা শুনি ভক্তি আহৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। সেইকাৰণে আমি এনেকুৱা কৰ্ম আঁচনি আমাৰ যাতে প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো পৰিৱেশতে আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ। আজি যদিও খঙীয়া ঔগুৰিঘাটৰ ৰাইজে তিনিদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ বুলি চিঠিত উল্লেখ কৰিছে, কিন্তু বেদৰ মতে, ভাগৱতৰ মতে, মহাপুৰুষৰ মতে আজি এই খঙীয়া ঔগুৰিঘাটৰ ৰাইজে তিনিদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ যজ্ঞ, মনত ৰাখিব দেই। উদ্ধৱক যাবৰ সময়ত কৈছে, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে আজি হয়তো দুমাহ ডেৰ মাহৰ আগৰ পৰাই কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি আহিছে। এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আপোনালোকে যিটো খোজ দিছে, উদ্যোক্তাৰ প্ৰমুখ্যে এই অঞ্চলৰ ৰাইজে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱানে কৈছে, মোৰ কামৰ কাৰণে যদি তোমালোকে এটা খোজ আগবঢ়াব পাৰা, এই জন্মত তোমালোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত পাৰিলে এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ দহৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। তেতিয়া আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। ভগৱানে কৈছে, পৰোপকাৰায় ইদম শৰীৰম। পৰৰ উপকাৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিবৰ কাৰণে মই দিছোঁ। তেতিয়া আমাৰ কি হ'ব? পুণ্য হ'ব। আজি এই 3টা দিন এই খঙীয়া ঔগুৰিঘাটৰ ৰাইজৰ অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য।
কাৰণ মানৱ সেৱাই ঈশ্বৰ সেৱা। ভকতৰ সেৱাৰ কাৰণে যুৱক যুৱতী প্ৰমুখ্যে আই বাপ যিসকলে প্ৰত্যেকেই কিবা নহয় কিবা এটা, এয়া আজি যদিও আমি ভকত বুলি কৈছোঁ, ভগৱন্ত স্বৰূপ জ্ঞান কৰিব লাগিব। এই 3টা দিনত এই অনুষ্ঠানলৈ অহা ভকতসকলক ভগৱন্ত বুলি জ্ঞান কৰিব লাগিব। কাৰণ এতিয়া কাৰো গাঁৱলৈ, কাৰো সমাজলৈ, কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ নিজে নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে আপোনালোকৰ অনুষ্ঠানটোলৈ যাদৱ, মাধৱ, কল্পনা, মাধৱী আহিছে বুলি ভাবিলে ভুল হ'ব। এইটো দেহ ধৰ্ম হ'ব। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। আমাৰ গুৰুজনাৰ দৰ্শনটো হৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। দেহ আজি আছে, কালিলৈ নাই, ই বিনাশী। বিনাশী ধৰ্ম এৰি অবিনাশী ধৰ্ম ল'ব। আপোনালোকৰ ইয়ালৈ যোনেই আহক, সৰু ডাঙৰ সকলোকে ঈশ্বৰ জ্ঞান কৰি যাতে আমি আদৰ সম্ভাষণেৰে সৈতে আনি বহুৱাই মেলি যাতে সুন্দৰকৈ তেওঁলোকক আচমনি কৰি পঠিয়াব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকজন সেৱকীয়ে গুৰুত্ব দিব। কাৰণ আমাৰ ভাগৱতত কৈছে, কৃষ্ণক কীৰ্তন নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক সৱৰ। মই এই হাত দুখনে এই 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত কিবা এটা দিশত সহায় কৰিব পৰা মোৰ শক্তি আছে, কিন্তু মই প্ৰয়োগ কৰা নাই। তেতিয়াহ'লে মই মৰা মানুহৰ হাত দুখনহে ভাৰ বোৱা হ'ব। গতিকে আমি প্ৰত্যেকজন এই 3দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে যাতে প্ৰত্যেকেই যত্নপৰ হয়, তাৰ বাবে মই প্ৰথমতে সকলোলৈকে আহ্বান জনালোঁ। দ্বিতীয়তে, চিঠিখনত 3দিনীয়া কাৰ্যসূচী ভাগৱত ব্যাখ্যা অনুষ্ঠানৰ কথা উল্লেখ আছে, কিন্তু কিমান সংখ্যক এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে সেই কথাটো চিঠিখনত উল্লেখ নাই। মই উদ্যোক্তাসকলক আহ্বান জনাম, অনাগত দিনত আপোনালোকে এনেকৈ চিঠি লিখিলে কিমান সংখ্যক, এইটো প্ৰথম বাৰ্ষিক নে, দ্বিতীয় নে, তৃতীয় নে, কিমান কৰিছে, কিমান সংখ্যক কৰিছে সেইটো উল্লেখ কৰি যাব। কিয় আমাৰ জৰ্জ বাৰ্নাৰ্ডছই কৈছে, show me a book, I shall at once tell you about the history of the nation. Where there is a man behind a book, there is a book behind a man. অৰ্থাৎ এখন কিতাপত এটা জাতি সত্তা, এটা ব্যক্তি সত্তা লুকাই থাকে। এজন ব্যক্তিত এটা জাতিৰ সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে। চিঠিখন চাই আমাৰ অনুজসকলে, আপোনালোকৰ অগ্ৰজসকলে কিমান বছৰ ধৰি এই অনুষ্ঠান পাতিছে চিঠিখন পায়ে তেওঁলোকে গম পাব। গতিকে এটা প্ৰেৰণাদায়ক বস্তু, সেইটো আপোনালোকলৈ উল্লেখ কৰিলোঁ। দ্বিতীয়তে, আপোনালোকে, মই এইটো প্ৰথম বাৰ্ষিক বুলি ধৰি লৈছোঁ দেই, মই ধৰিহে লৈছোঁ, হয়তো আপোনালোকে ইয়াৰ আগতো বহুত বছৰ কৰিছে, সেইটো মই কোৱা নাই, মই মাত্ৰ উদাহৰণৰ কাৰণে কৈছোঁ। আপোনালোকে এইটো যদি প্ৰথম বাৰ্ষিক হিচাপে ভাবে, তেতিয়াহ'লে উদ্যোক্তাসকলে, গাঁৱৰ ৰাইজে মনতে প্ৰথম, ঠিক আছে, প্ৰথম বাৰ্ষিক, এইটো বৰ ভাল হৈছে। আপোনালোকে প্ৰথম বাৰ্ষিক অনুষ্ঠানটো ইমান আড়ম্বৰপূৰ্ণ, ইমান মানে সুন্দৰকৈ অনুষ্ঠিত কৰিছে, মই অত্যন্ত সুখী হৈছোঁ। মই উদ্যোক্তাসকললৈ আহ্বান জনাম যে আপোনালোকে এই অনুষ্ঠানটো মানে শতবাৰ্ষিকলৈকে যাতে আগুৱাই নিব পাৰে, যে আমি 25 বছৰত ভৰি দিলে জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম, আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে যদি আপোনালোকে এই ভাগৱত শাস্ত্ৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে এই ঠাইত যদি অনুষ্ঠিত কৰি নিজৰ লগতে উঠি অহা প্ৰজন্মক যদি শুনাব পাৰে, তে এইখন গাঁৱত জন্ম লোৱা সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাই যাব। মনত ৰাখিবা দেই। কিন্তু প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনা আৰু পঢ়াৰ সৌভাগ্য ল'ব লাগিব। গতিকে মই আহ্বান জনাম, হয়তো আজি যিকেইজন উদ্যোক্তাৰ চেষ্টাত বা চিন্তাৰ কাৰণে এই পবিত্ৰ অনুষ্ঠানটো 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে, কালে হয়তো তেওঁলোকক 100 বছৰলৈকে নাৰাখিবও পাৰে, কিন্তু যিহেতু তেওঁলোকে এটা ভাল পুলি ৰুই দিলে,
এটা ভাল পুলি বীজ ইয়াত ৰুই দিলে গতিকে তেওঁলোক গুচি যোৱাৰ পিছতো তেওঁলোক চিৰ সজীৱ হৈ ৰাখিব। এই কথা একাদশ স্কন্ধ ভাগৱতত আমাৰ উল্লেখ কৰিছে। কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু আজি কুপতি সেই সাগৰৰ মাজত ৰুক্মিণী মন্দিৰটো জিলিকি আছে আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, গুৰুজনাৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজত সেই ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে এই খঙীয়া ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি ভাল কাম কৰি থৈ গ'ল। সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আজি আমাৰ মাজত শংকৰ মাধৱ কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ বিষ্ণুপ্ৰসাদ ৰাভা নাই, আজি সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া ৰিচেণ্ট আমাৰ এই জুবিন গাৰ্গো নাই। কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যিখিনি অৱদান দি থৈ গ'ল সেই অৱদানে আজি তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে। গতিকে আপোনাৰ এই দেহ দ্বাৰকা কাল সাগৰ, কাল সাগৰত এদিন এই দেহ দ্বাৰকা বিলুপ্তি হৈ যাব, কিন্তু আপুনি এই গাঁওখনত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে যি ভাল আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই আপোনাক চিৰ সজীৱ কৰি ৰাখিব, এভাৰ গ্ৰীণ। মনত ৰাখিব কথাটো। গতিকে আমাৰ উদ্যোক্তাসকলে যাতে এটা পবিত্ৰ অন্তৰে এই পবিত্ৰ অনুষ্ঠান পাতি যাব পাৰে তাৰ কাৰণে যত্নপৰ হ'ব, মই এইটো আহ্বান জনালোঁ। দ্বিতীয়তে আমি এই অনুষ্ঠানটো কিয় অনুষ্ঠিত কৰিব লাগে, আমি ভাগৱত কিয় পঢ়িব বা শুনিব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আমাৰ ভাগৱতত কৈছে, আক শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে, দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে আহ্বান জনাইছে, কোনো সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজক উদ্দেশ্যি নহয়, জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি তেওঁ আহ্বান জনাইছে। কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে দেই, যে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। বোলে লাভ কি হ'ব, বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ বেদনাই আমাক বিব্ৰত কৰি তোলে সেইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে ভাগৱত নুশুনা জীৱ মানে সংস্কাৰ হ'ব নোৱাৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল, যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা হৈও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁ সেই ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। বৈষ্ণৱৰ প্ৰতিভা কি, বৈশিষ্ট্য কি? সাধুৰ সেৱা, নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ পৰিয়ালত, আপোনালোকৰ সমাজত, আপোনালোকৰ পৰিৱেশত যাৰ সন্ত মহন্ত ভক্তৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হৈছে এনেকৈ একেলগে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে বহাৰ পিছত গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভকত বৈষ্ণৱে কেনেকৈ দিনটোত ঈশ্বৰৰ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পাব পাৰে, তাৰ কাৰণে সদায় তেওঁলোক অনুৰাগী হৈ থাকে। গতিকে এই পৰিৱেশটো মানে অন্যত নাপায়। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই।
জগত পবিত্ৰ কৰিব পৰা, মন পবিত্ৰ কৰিব পৰা, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব পৰা, পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি মানুহৰ মানে ভকতৰ বাদে অন্যত নাই বুলি শাস্ত্ৰই উল্লেখ কৰিছে। সেইকাৰণে ভকত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। গ্ৰাম্য কথা নাপাতে আৰু একমাত্ৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। 3 নম্বৰ বৈশিষ্ট্যত নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়েই কৰিব ভোজন। প্ৰকৃত ভকত বৈষ্ণৱে সামিষ খাব নোৱাৰে। কিয়? ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে তুমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বা। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ। দেহবিলাকত মই নাম এটা দি থৈছোঁ। আমি দেহটো চাই কওঁ, এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ, এইজন মতা মানুহ, এইগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী বুলি আমি দেহটো চাইহে নিৰ্ণয় কৰোঁ। দেহবিলাকৰ নাম এটা আছে। আমাৰ প্ৰত্যেকৰে নাম এটা দি থৈছে। আমাৰ নামটো কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। আমি নামটো চাই কওঁ, এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। গতিকে নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আমাৰ যিদিনাখন এই নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। আমাৰ আজি নজনাৰ কাৰণে বহুতে দেহটোকে আত্মা বুলি ভাবি থাকে আৰু দেহৰ সুখৰ কাৰণে গোটেই সময়বিলাক ব্যয় কৰে। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। তুমি যিটো শৰীৰৰ কাৰণে ইমান কষ্ট কৰি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কাম কৰি আছা, মই ওলাই যোৱাৰ পিছত তুমি স হৈ যাব সেইটো কথা নাজানা। আৰু যিবোৰ পৰিয়ালবৰ্গ, ইষ্টমিত্ৰ, কুটুম্বৰ কাৰণে তুমি নামঘৰলৈ যাবলৈ সময় নাই, ভকতৰ সংগলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই, মই ওলাই যোৱাৰ পিছত তোমাক চালে যে গা ধুব লাগিব বুলি ইষ্টমিত্ৰ কুটুম্ব গা ধুবলৈও চাবলৈও নাহিব, সেই কথা নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। ভাগৱতত উল্লেখ কৰি গৈছে দেই, যে আপোনাৰ আপোন মানুহজনেও যদি কেনেবাকৈ পুহমহীয়া ৰাতি 12 বজা, ঠাণ্ডা দিনত যদি ৰাতি 12 বজা কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, চালে গা ধুব লাগিব বুলি ওচৰৰ মানুহবিলাক লেপৰ তলৰ পৰা ওলাই নাহিব, ৰাতিপুৱা যাম বুলি থাকিব। গতিকে তেতিয়া তুমি কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। গতিকে মই ওলাই যোৱাৰ পিছত কাঠ পৰা দি পৰি থাকে, সেইটো দেহকে আত্মা বুলি নাভাবিবা। গতিকে মই সকলোতে আছোঁ, পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এতিয়া পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল। হোৱাৰ লগে লগে তেওঁ ভাৱত পাপ হ'ল। বহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত যেতিয়া পানী বিচাৰি সোমাল, তেতিয়া সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই, খঙত একো নাই হৈ ধনুৰাগেৰে মৰা সাপ এটা আনি সমীক ঋষি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে, হয় তেওঁৰ দেউতাকৰ ডিঙিত, পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতা দেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি গৈছে, এই তক্ষকেই তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই অভিশপ্ত হ'লোঁ, 7 দিনত মোক তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতৰ ৰাজ্যভাৰ দি তেওঁ ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল,
পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে, আৰু আজি এই 3টা দিনত আমি ল'ম নে নল'ম, এই কথা আজি আপোনালোক প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোক সকলোৱে নামৰ আশ্ৰয় লৈছে। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া ভগৱন্তৰ মুখৰ বাণী, বেদবাণী, মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়, বিভিন্ন পৰিয়াল, বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলো ঈশ্বৰৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। দেহৰ পাৰ্থক্য থাকিব পাৰে, আত্মাৰ পাৰ্থক্য নাই। গতিকে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত যদি বাস কৰি থকা, আপুনি বাস কৰি থকা ঠাইত যদি কাৰোবাৰ বিপদ আপদ এটা হয়, মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশৰ নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো সমাজৰ নহয়, মোৰ কোনো ধৰ্মৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। খবৰ এটা নল'লে ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে, গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচৰ। ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে সকলো আহি পৰীক্ষিতৰ সন্মুখত সমবেত হোৱাৰ লগে লগে প্ৰেৰণা পালে, সাহস পালে, আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋষিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি সকলোৱে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনে ক'লে জপ কৰা, কোনে ক'লে যজ্ঞ কৰা, কোনে ক'লে দান কৰা, কোনে ক'লে তীৰ্থ কৰা, কোনে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰত ধৰ্ম আৰু ভক্তি কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ঈশ্বৰক বুজিব লাগিব, কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগিব, কেনেকৈ ভক্তি কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি মুক্তি লাভ কৰিব পাৰিম, সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। গতিকে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি যে তেওঁ নিজৰ মুখেদি কোৱা যিটো ধৰ্ম, সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম, যিটো আজি আপোনালোকে 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিতক 7 দিন সময় আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনেই আছে। আজি কি বাৰ? আজি অহা মঙ্গলবাৰলৈকে, আজি বুধবাৰৰ পৰা অহা মঙ্গলবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। পৰীক্ষিতক কেৱল বেছ কৰি লৈছে, আধাৰ কৰি লৈছে। আমাক কৈ আছে দেই ভাগৱতে কথাবিলাক। গতিকে পৰীক্ষিতৰ যেনেকৈ 7 দিন আছে, আপোনাৰ মোৰো 7 দিন আছে। কোনে জানে মই ঘৰ পামগৈ নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে ভাগৱতে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত, কোন দুৰ্ঘটনাত, কোন সংঘাতত গুচি যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰি আহিব পৰা শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব দেই। মাধৱদেৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়াত থকা কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই, কাৰ ব্যৱসায় বাণিজ্য নাই, চব এই থৈ আহিছে। কিয়? ভাগৱতে কৈছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা। আপুনি আজি নহাৰ কাৰণে ব্যৱসায়ীজনে 50,000 টকা লাভ কৰিব পাৰিব,
কোনোবাই নতুন গাড়ী এখন কিনি আনিব পাৰিব, কোনোবাই ভাল সম্পত্তি এটা আজি ইয়ালৈ নহাৰ কাৰণে ঘটিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। আমি বাহ্যিকত যিবোৰ ঘটিম লগত নিব নোৱাৰো। যত দেখা ধন শৰীৰ স্ৰজন মৰিলে লগে নাযায়। আমি যিবোৰ বাহিৰত ঘটিছো সেইবোৰ লগত নিব নোৱাৰো, কিন্তু আজি এই 3টা দিনত যিটো ঘটিব সেইটো লগত যাব দেই। সেইকাৰণে গুৰুজনে কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, নহ'লে তোমাৰ জীৱই কান্দিবগৈ লাগিব পিছৰ জন্মত। গতিকে আমি লগত নিব পৰা ধন ঘটিব লাগিব। পৰকালত ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰিবাহা কান্দি। আজি আপোনালোকৰ খঙীয়া ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা বহুতে কান্দি আছে। আমাৰ ভাগৱতৰ মতে বহুতে কান্দি আছে। কিয়? অৰ্থনীতিয়ে কৈছে যে অভাৱ অসীম, অভাৱৰ সীমা নাই। নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি ঔগুৰি ঘাটত জন্মগ্ৰহণ কৰা কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে আজাদিত নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজৰ খাপ খোৱা বস্ত্ৰ এযোৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। চুইচ টিপিলে ফেন ঘূৰে, চুইচ টিপিলে পোহৰ আহে, চুইচ টিপিলে গীৰ্জাত পানী গৰম হৈ যায়, চুইচ টিপিলে সকলো অভাৱ আমি পূৰণ কৰিব পাৰোঁ। এঘৰে চুইচ টিপিয়ে অভাৱ পূৰণ কৰি আছে, কাষৰ মানুহঘৰে তেওঁৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনে, কিন্তু দুখবিলাক বেলেগ বেলেগ। কিয়? আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ বেছি পুণ্য লৈ আহি যি এই খঙীয়া ঔগুৰি ঘাটত বাস কৰিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব, কম পুণ্য লৈ অহাখিনি কমত থাকিব। আপুনি পূৰ্ব জন্মৰ পৰা লৈ অহা পুণ্যৰ অনুকূলেহে খঙীয়া গাঁৱত ভগৱানে আপোনালোকক ব্যৱস্থা ৰাখিছে, কিন্তু ই স্থায়ী নহয়, ই গতিশীল। পূৰ্ব টকা অনা অভাৱত দুখীয়া হৈ থাকিলেও যদি ভাগৱত শুনি নিয়ম মানি যায় ধনী হৈ যাব। মনত ৰাখিব কথাটো। আমাৰ সুখ দুখবিলাক স্থায়ী নহয়, সুখ দুখবিলাক গতিশীল বুলি কৈছে। সেইকাৰণে ভাগৱতত কৈছে মাধৱ, এইবোৰ মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কেনেকৈ কেতিয়া উৰাই নি কলৈ লৈ যাব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্ম দুখত আপোনাৰ জীৱনলৈ কেতিয়া পদুম ফুল ফুলিব, কেতিয়াবা কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই। মনত ৰাখিব কথাটো। গতিকে সুখ দুখটো স্থায়ী নহয়। চাই থাকোঁতে খঙীয়া ঔগুৰি ঘাটত বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় হৈছে। কাৰোবাৰ হয়তো বাপেক মাকে বহুত প্ৰপাৰ্টি দি থৈ গৈছিলে, কিন্তু পুতেকহঁতৰ দিনত বেছিখিনি আজৰি। এই যিটো পৰিৱৰ্তন, এইটো হৈছে কৰ্মৰ ফল। গতিকে কৰ্মৰ ফলত আমাৰ জীৱন চকৰি ঘূৰাই থাকে। এই নিয়মবিলাককে ভাগৱতত আমাক কৈছে। গতিকে শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে মৃত্যুমুখী পৰীক্ষিতক শুনালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰিলে। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ জীৱৰ গতি, সংস্কাৰ গতি কেনেকৈ হ'ব? গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। চীনা জোকে যেনেকৈ মুখৰ আগত এডাল বন নাপালে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আৰু এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। এতিয়া আপুনি গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠাবনে তললৈ পঠাব, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে দেই। দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইউৰ অউন ডেষ্টিনি।
আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব আনে কৰিব নোৱাৰে সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হুৱে নষ্ট হৰি ভজি আপোনাৰ কটাৰে আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে আপোনালোক সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব মনত ৰাখিব কথাটো এইটো কেৱল ধৰ্ম দৰ্শনেই নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰি দেখুৱাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনোস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত শুনা জীৱ জন্মৰহিত হ'ব আকৌ ঘূৰি আহিব নালাগে আৰু ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব আৰু এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব জন্ম মৃত্যু হ'লে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব গতিকে আমি জন্ম ৰহিত হ'ব লাগিব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি কোনোবাই চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা নিজে মলি আঁতৰ নহয় মই এই খঙীয়া ঔগুৰি ঘাটত আটাইতকৈ ধনী মানুহ মই আটাইতকৈ বিদ্যাৱন্ত মই আটাইতকৈ গুণৱন্ত মই আটাইতকৈ বুদ্ধিমন্ত মই আটাইতকৈ জ্ঞানী বুলি ভাবি এই তিনিদিনীয়া কাৰ্যসূচীলৈ যদি কোনোবা ভাগৱত শুনিবলৈ নাহে সেইটো জীৱ সংস্কাৰ হ'ব নোৱাৰিব তেওঁ পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত থাকিব পাৰে গাড়ী মটৰত উঠিব পাৰে দামী পোছাক পিন্ধিব পাৰে কিন্তু এই জন্মত তেওঁ ঈশ্বৰত ভক্তি নকৰাৰ কাৰণে তেওঁ জীৱনটো এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে বহুত ধন টকা পইচা থাকিলেও আপোনাৰ শৰীৰটো অসুস্থ হৈ থাকিব পাৰে গতিকে আমাক ভাগৱতে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে আপোনাৰ ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে কিন্তু আপুনি ঈশ্বৰৰ নাম নলয় আপোনাৰ ঘৰলৈ অমংগল এটাৰ পিছত এটা ওৱান আফটাৰ আনাডাৰ আজি বোলে ইটো কালিলৈ বোলে সিটো নানান ধৰণৰ অমংগল আহিব বুলি ভাগৱতে কৈছে এইবিলাক পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে আপোনাৰ স্বামী স্ত্ৰী মিলনত কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে বহুত ধন টকা পইচা থকা মানুহৰ মাজতো পৰিয়ালৰ মাজতো স্বামী স্ত্ৰীৰ মনোমালিন্য শাহু বোৱাৰীৰ মাজত মনোমালিন্য ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই ইত্যাদি ইত্যাদি সেইকাৰণে কৈছে আনযত সবে মিছা ভক্তিৰ অভাৱে আজিৰ দৰে আমি যদি সকলো পৰিয়ালকে ভক্তিমুখী কৰিব পাৰোঁ আমি ইয়াতেই বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগ আমি পাব পাৰোঁ সেইকাৰণে আমাক ভাগৱতে কেৱল নীতি সদাচাৰৰ কথা কৈ আছে দেই ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে পৰৱৰ্তী সময়ত মই আলোচনা কৰিম মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি ল'ব পাৰোঁ আৰু পৰিয়ালক যদি শিকাব পাৰোঁ ভগৱানে দিয়া 100টা বছৰ ভোগ নকৰাকৈ আপুনি যাব নোৱাৰে আপোনাৰ ভগৱানে আমাক চবকে 100 বছৰ দিছে কাকো কমাই দিয়া নাই মনুষ্যৰ আয়ুষত বৰিষ সংঘাত বুলি কৈছে মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ আগতে গুচি গৈছে কিয় তেওঁলোকে ভাগৱত নপঢ়ে নুশুনে ভাগৱতৰ নিয়ম নামানে গতিকে তেওঁলোকে অনাচাৰ বেবিচাৰ কৰাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে কিয় অখাদ্য খাইছে মানে ৰাগিয়াল বস্তু খাইছে মদ ভাং ড্ৰাগছ আদি অখাদ্য খাইছে যাৰ কাৰণে শৰীৰত ৰোগ ব্যাধি হৈছে আৰু অল্পায়ু হৈ আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছে গতিকে ভাগৱত শুনা মানুহ তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব ভাগৱতত কেৱল নিয়ম নীতি কৈছে এই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম গতিকে 8 প্ৰকাৰ সদাচাৰ
যদি আপোনালোকে এইখন গাঁৱত যদি ভাগৱতৰ মাজেদি যদি শিকাই বুজাই যদি উঠি অহা প্ৰজন্মক যদি আগুৱাই নিব পাৰে, তেতিয়াহ'লে এইখন গাঁৱৰ মানুহে ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিব। আমাৰ গুৰু চৰিত্ৰত দেখাইছে যে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। তেওঁলোকে নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতাই 151 বছৰলৈ আয়ুস বঢ়ালে। গতিকে ভগৱানে দিয়া বয়স 100 বছৰ আছিলে। উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব, বেলেগৰ পৰা আনিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতত কেৱল নীতি সদাচাৰৰ কথা কৈ আছে। যে আমাক গুৰুজনে এটা উপমা দিছে যে আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে দিনটোত এবাৰ হ'লেও আপোনালোকে আইনাখন চাই। আপোনালোকে আইনাখন কিয় চাই বাৰু? গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আইনাখন চালে নিজৰ প্ৰতিবিম্ব বা চেহেৰাটো আমি জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, মই আইনাখন চালে জানিব পাৰোঁ আৰু ব্যৱস্থা ল'ব পাৰোঁ। সেইকাৰণে আমি প্ৰত্যেকে দিনটোত এবাৰ হ'লেও চাওঁ। আপোনালোকৰ ঘৰত বেছিকৈ আইনাখন কোনে চায়? আপোনালোকে অকণমান দৃষ্টি ৰাখিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে আৰু নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ তেওঁলোকে আইনাখন ঘনাই চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছে নে নাই তাক জানিবৰ কাৰণে তেওঁলোকে মানে আগ্ৰহী হৈ থাকে। আমাৰ গুৰুজনে কৈছে যে ডেকা গাভৰু বা নৱদম্পতীসকলে যেনেকৈ আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ আমাৰ ভাগৱত শুনিবলৈ 60-70 বছৰীয়া 80 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু আৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে। কিয়নো আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কি কাৰণে সংসাৰ কৰিব লাগিব আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ ডেকা গাভৰু সুধিলে বহুতে ক'ব নোৱাৰে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভৱতি। আমি বিয়া কিয় পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা। আজি এই খঙীয়া ঔগুৰি ঘাটত পিতৃ মাতৃক লৈ এখন এখন ঘৰ বসবাস কৰি আছে। পিতৃ মাতৃ গুচি যোৱাৰ পিছত আমাৰ সেই ঘৰত পিতৃ মাতৃৰ বংশটো অনাগত দিনত এই খঙীয়া ঔগুৰি ঘাটত ৰাখি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে। কিম অৰ্থে পুত্ৰম, এয়া ঋষি মুনিৰ প্ৰশ্ন। পুন্নাম নৰকে তাৰতে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? আমাৰ ভাগৱতত কৈছে, পুত্ৰে উত্তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক বৃদ্ধ বয়সত মানে সেৱা শুশ্ৰূষা কৰিব বুলি, উদ্ধাৰ কৰিব বুলি উল্লেখ আছে, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃকো পেলাৱে নৰকত। আজি বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা আৰ্জন কৰি দিছে। কিন্তু এই খঙীয়া ঔগুৰি ঘাটৰ দৰে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে
আজি সেইসকল উচ্চ ডিগ্ৰীধাৰী উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰি দিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ এইখন গাঁৱত যদি বছৰি এই ভাগৱত অনুষ্ঠান হৈ থাকে, এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা কোনো জীৱ এইখন গাঁৱলৈ পুত্ৰ হিচাপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য লাগি থকা, ককাই ভাইৰ মাজত মনোমালিন্য লগা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য লগা, সমাজৰ লগত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত যিটো নামঘৰত যিখন ঘৰত ভাগৱত চৰ্চা হৈ থাকিব তালৈ তেনেকৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে আমাক ভগৱন্তই দশম স্কন্ধত আহি কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, সতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে আমাক জন্ম দি এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনেকুৱা বস্তু নাই যাক যি পিতৃ মাতৃৰ আমি ঋণ পৰিশোধ কৰিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হোৱা যিটো পিতৃকণ নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি। আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। যি পুত্ৰই বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনীহা কৰিব, তেওঁ যদিও উশাহ নিশাহ লৈ জীয়াই আছে, তেওঁ জীয়াতেই মৰা। যাতে আমি জীয়াতে মৰা সন্তান জন্ম দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচিত হ'ব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। ভাগৱত শুনিব লাগিব। ভগৱন্তই কৈছে, মই চবৰে হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। ভগৱানে কৈছে, আমাক কৈছে তোমালোকৰ হৃদয়তে মই আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতত গুৰুৰূপে নিয়ম লিখি থৈ আহিছো। মনত ৰাখিব কথাটো। গতিকে দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ মাজেদি আমি কেনেকৈ ভগৱন্তৰ পৰা ল'ৰা ছোৱালী বিচাৰিব লাগে নিয়ম মানি থৈছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পোহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পোহৰ। 8টা পোহৰত 24 ঘণ্টা হয়, এটা পোহৰত 3 ঘণ্টাকে থাকে। আমাৰ আজি বহুত উঠি অহা প্ৰজন্ম নৱদম্পতীসকলে কোনটো পোহৰত সৃষ্টি কাৰ্যত আগবাঢ়িলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰোঁ এই কথা নাজানে। আজি আপোনালোকে বাস্তৱত দেখিছে বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, যাৰ কাৰণে দাম্পত্য জীৱনত সংঘাত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। গতিকে তেওঁলোকে ভাগৱতৰ ধৰ্ম নাজানে, ভাগৱতৰ নীতি নিয়ম নাজানে। শিক্ষাই আমাক কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে, যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ অধিকাৰী হ'ব নোৱাৰিম। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিব লাগিব। ৰচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ ফৰ ৰিলিজন দ্যাট ইফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। যে আমাৰ এজন মানুহক প্ৰকৃত মানুহ হিচাপে সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। গতিকে আমি এই ভাগৱতৰ মাজেদি যদি আমি ল'ৰা ছোৱালীক সংস্কাৰ নকৰোঁ, আমাৰ বিকল্প নাই। মই আহ্বান জনাম, আজি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকখন গাঁৱৰ মানুহে ঘূৰি যাওঁতে মনতে ভাবিব যে আমিও এই খঙীয়া ঔগুৰি ঘাটৰ দৰে বছৰত এবাৰ হ'লেও ভাগৱত পাতিম।
আজি এইটো বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিলেও এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে ভাগৱতে কৈছে মনত ৰাখিব শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি খংগীয়া ঔগুৰি ঘাটৰ গাঁৱৰ ওপৰত আজি ভগৱানৰ কৃপা পৰাৰ কাৰণেহে তিনিদিনীয়া কাৰ্যসূচীৰে এনেকুৱা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে ধন টকা পইচা শিক্ষা থাকিলেও নোৱাৰিব যদি নাভাবে ভাবেন লভতে সৰ্বম ভাবেন দেৱ দৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম আপোনালোকে প্ৰত্যেকেই ভাবিব লাগিব যে গাঁওখন সমাজখন কেনেকৈ একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰোঁ কেনেকৈ আমি শান্তিৰে থাকিব পাৰোঁ তাৰ কাৰণে আমি কি ভাল কাম কৰিব লাগিব এই কথা ভাবিব লাগিব এই ভাল কামৰ ভিতৰত কলি যুগত ভাগৱত পাঠ ব্যাখ্যা বাদে আৰু দ্বিতীয় নাই মনত ৰাখিব ভাগৱত এই বেদ বেদান্তৰ সাৰ ভাগৱতত সকলো নীতি নিয়ম আচাৰ সদাচাৰ নিয়ম বান্ধি থৈছে যিবোৰ নিয়ম যদি আমি নিজৰ লগতে উঠি অহা প্ৰজন্মক শিক্ষা দিব পাৰোঁ আপুনি ইয়াতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু এইটো যদি কৰিব নোৱাৰে নৰকৰ দুখ আমি ভুগিব লাগিব সেইকাৰণে আমাক দেখুৱাইছে যে সূৰ্য অস্ত যোৱাৰ পৰা সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই চাৰি পোহৰত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ চাৰি পোহৰত আগবাঢ়িব লাগিব তাৰে প্ৰথম দুটা পোহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব গতিকে দুটা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত আগবাঢ়িব লাগিব কেনেকৈ আমাৰ আত্মবাণী আছে পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি আপোনালোক স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব আৰু সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতে দুইজন বহি আলোচনা কৰিব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণসম্পন্ন লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে কি গুণসম্পন্ন পুত্ৰ বা কন্যা আপোনালোকে কামনা কৰিছে সেইটো দুইজনে আলোচনা কৰি ল'ব লাগিব আলোচনাত সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুইজনে মনৰ ভাৱ ভগৱানৰ ওচৰত নিবেদন কৰিব লাগিব ভাবেন লভতে সৰ্বম তেতিয়া আপোনালোকে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব যদি দাম্পত্য জীৱনত মতৰ ভেদ থাকে তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই নিয়ম জানে স্বামীয়ে নামানে তেনেকুৱা যদি বৈষম্যতা থাকে মতভেদ থাকে তেতিয়াহ'লে আপোনালোকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰিব কাশ্যপ ঋষিৰ নিচিনা হ'ব কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল দিতি হিংসা কৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীৰ ওচৰত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল উপাসনা ঠাইত তেতিয়া দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল হে ভাৰ্যা এইটো মানে পুত্ৰদানৰ সময় নহয় এইটো উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানিলে অৱশেষত মানে তেওঁ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰ দম্পতীসকলেও যদি এই নিয়মৰ মানে আচৰণ নাজানে আপোনালোকৰ ঘৰলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেতি পঠোৱা জীৱ আহি যাব গতিকে এই নিয়মবিলাক আমাৰ বান্ধি থৈছে এতিয়া এই তৃতীয় স্কন্ধ ভাগৱতত মৃত্যুমুখী পৰীক্ষিতক শুকদেৱে আহি এই অনাদি পাতনৰ প্ৰথম স্কন্ধ মানে প্ৰথম অধ্যায়ৰ বন্দনা প্ৰলয় প্ৰকৃতি মন আৰু ভুৱন সৃষ্টি নামাকৰণেৰে সৈতে আমাক শুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে এই পদৰ মাজেদি আমাক কি শিকাব বিচাৰিছে কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া বুজাবলগীয়া শিকাবলগীয়া আমাৰ কি দিশ সোমাই আছে মই তাৰ ওপৰত আলোচনা কৰিম এই আলোচনাৰ প্ৰসংগত
আপোনালোকৰ যদি কাৰোবাৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো মাৰি ল'ব, কিয়নো আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাটো ৰতি তেবেশে বাৰ হয়। আজি ভাগৱত শুনি যদি আপুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, অহাকালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, আপোনাৰ অনুৰাগটো বাঢ়ি যাব আৰু অনুৰাগেই হ'ব মুক্তিৰ পথ। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপুনি ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে যদি আগ্ৰহ বঢ়াব পাৰে, ই আমাক 6টা প্ৰমোচন দিব: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱবিলাক আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত নহয়, শত জন্মত। আমাৰ মানুহৰ জন্ম পাই যেতিয়ালৈকে আজিৰ দৰে পৰিৱেশলৈকে আমি নিজক আনিব নোৱাৰিম, তেতিয়ালৈকে আমি মানুহৰ জন্ম পায়ো জন্মচক্ৰত ঘূৰিয়েই থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে ভাগৱতে মুক্তিৰ পথ দিছে। মহাপুৰুষ শংকৰদেৱে আমাৰ জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈছে। এতিয়া তেওঁ 3য় স্কন্ধ ভাগৱত অনাদি পাতন ৰচনা কৰিবলৈ ব্যাসকৃত সংস্কৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰি প্ৰাঞ্জল ভাষাত আমাক সকলোকে বুজাই দিবৰ কাৰণে তেওঁ এই অধ্যায়টোত প্ৰথম কি কৈছে? জয় জগন্নাথ জগতৰ আদি মূল, যাহাৰ স্মৰণে হৈ পাতেক নিৰ্মূল, যাৰ নাম নাৱে কৰে সংসাৰত পাৰ, হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। এই আৰম্ভণি কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে ক'ৰবালৈ যাত্ৰা কৰি যায় বা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিবা নহয় কিবা এটা কাম কৰে। আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ জীৱনৰ যাত্ৰাৰ লগত কি থাকে? এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰিবলৈ যাওঁতে কোনো লক্ষ্য উদ্দেশ্য নোহোৱা কোনো ঠাইলৈকে কোনো মানুহ নাযায়। আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য এটা থাকিবই লাগিব। লক্ষ্য উদ্দেশ্য আগত ৰাখিহে আমি ক'ৰবালৈ যাত্ৰা কৰোঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কামবিলাকৰ মাজত আমাৰ এটা কামনা বা বাসনা সোমাই থাকে। কামনা বাসনা নোহোৱা কোনো কাম আমাৰ কোনো মানুহে কেতিয়াও নকৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য, কৰ্মৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব? কোনে পূৰণ কৰিব? গুৰুৱে কৈছে যে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। আপুনি খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। গতিকে তেওঁ পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। এই কথা জানি আমাৰ ঘৰখনৰ প্ৰতিজন সদস্য ক'ৰবালৈ যাত্ৰা কৰি ওলালে আজি ভাগৱত শুনিবলৈ অহা সচেতনসকলে দৃষ্টি ৰাখিব আৰু ক'ব, মাজনী স্কুললৈ যোৱা, বোপাই ফুৰিবলৈ যোৱা, হয় তুমি কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম লৈ যাত্ৰা কৰিবলৈ আপুনি পৰামৰ্শ দিব। আপোনাৰ পৰামৰ্শ মতে ল'ৰাটো বা ছোৱালীজনীয়ে যদি যাত্ৰাৰ কালত কৃষ্ণৰ নাম লৈ যায়, তেতিয়াহ'লে ভাগৱতত কৈছে, যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো মুখৰ আগত যেনেকৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ মানে ৰক্ষণাবেক্ষণ দি নিয়ে, তেনেকৈ ভগৱন্তৰ নাম লৈ যাত্ৰা কৰা জীৱটোক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভগত। গদা হৈছে নামৰ প্ৰতীক। আপুনি সদায় যাতে পৰিয়ালবৰ্গৰ প্ৰতিজন সদস্যই যাতে ঈশ্বৰৰ নাম লৈ ক'ৰবালৈ যাত্ৰা কৰিব পাৰে তাৰ কাৰণে গুৰুত্ব দিব লাগিব। 2, কৰ্মটো কৰোঁতে তেওঁক অৰ্পণ কৰি কৰিব লাগিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আপুনি নিমিত্তহে, আপোনাক কোনে কৰাইছে? তেওঁ হৃদয়ত থাকি চৈতন্য কৰি ৰখাৰ কাৰণে আপুনি কামটো কৰিছে। তাকে নুবুজি যদি মই কৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ মোৰ অৱস্থা যশোদাৰ দৰে হ'ব।
দধি ভাণ্ড ভঙাৰ অপৰাধত যশোদাই কৃষ্ণক ধৰি আনি উৰালত বান্ধিবৰ কাৰণে ৰাজভঁৰালৰ জৰিয়ে যোৰা দি বান্ধিবলৈ চেষ্টা কৰে, দুআঙুলে নাটে, আকৌ যোৰা দিয়ে, দুআঙুলে নাটে। তাৰমানে কি বুজাইছে যে যি সময়লৈকে যশোদাই মই বান্ধিছোঁ, মোৰ ল'ৰাক বান্ধিছোঁ বুলি এই মই মোৰ অহংকাৰে সৈতে বান্ধিব বিচাৰিছিল, সেই সময়লৈকে ভগৱন্তই বান্ধ দিয়া নাছিল। যে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। গতিকে মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ আহিব। আৰু ভগৱানৰ এটা বৈশিষ্ট্য আছে, ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। ভগৱন্তই আমাৰ অহংকাৰটো সহিব নোৱাৰে। গতিকে আমি অহংকাৰ শূন্যভাৱে আমি যাতে কৰ্মবিলাকত আগবাঢ়ি যাব পাৰোঁ, দাস্যত্ব ভাৱ লৈ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি যাতে কৰ্ম কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰথম এই অধ্যায়ৰ প্ৰথম আদৰ্শটো আমাক সেইটো দিছে যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ বা দাস্য ভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও সমাজে স্বীকৃতি নিদিয়ে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বুল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ ভাৱৰ, দাস্যত্ব ভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও স্বীকৃতি নিদিয়ে। সমাজে যাক বেয়া পায়, ঈশ্বৰে তাক বেয়া পায়। গতিকে আমি সমাজে ভাল পোৱা কাম কৰি ঈশ্বৰৰ যাতে প্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে আমি ইয়াৰ পৰা এই আদৰ্শটো নিজেও ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। সেইকাৰণে তেওঁ প্ৰথম যে যাৰ নাৱে কৰে সংসাৰত পাৰ। যেনেকৈ এখন সাগৰ বা নদী পাৰ হ'বলৈ এখন নাৱত উঠিলে আমি নিৰ্বিঘ্নে পাৰ হৈ যাব পাৰোঁ, তেনেকৈ এই সংসাৰ সাগৰখন আমি পাৰ হ'বলৈ হ'লে ঈশ্বৰৰ নামৰ নৌকাত আমি উঠিব লাগিব। ঈশ্বৰৰ নাম লৈ কৰ্মবিলাক কৰিব লাগিব। ঈশ্বৰৰ নাম এৰি মই কৰিছোঁ ভাৱেৰে যাতে আমি কোনো কাম কৰিব লগা নহয়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। হেনয় কৃষ্ণক কৌটি কৌটি নমস্কাৰ। কোটি কোটিবাৰ সেইজন ভগৱন্তক শংকৰদেৱে নমস্কাৰ জনাই আমালৈ আদৰ্শটো এৰি দিছে। জয় জয় দৈৱকী নন্দন আদি দেৱ, ব্ৰহ্মা মহেশ্বৰো যাৰ সদা কৰে সেৱ। আপুনি মননো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই ভগৱানৰ আজ্ঞা অনুকূলে কাম কৰে। তেওঁলোক স্বতন্ত্ৰ নহয়, তেওঁলোক পৰতন্ত্ৰ, তেওঁলোক আজ্ঞাবাহী ভিত্ত। গতিকে আপুনি মই দূৰৰ কথা, ৩৩ কোটি দেৱতা, সৃষ্টি সংহাৰ পালন কৰোঁতা আটাইবিলাক দেৱতাই ভগৱন্তৰ আজ্ঞাৰ অনুকূলে কাম কৰে, তেওঁলোক নিজেও স্বতন্ত্ৰ নহয়। সেইকাৰণে আমাক গুৰুজনে দিছে যে যিজনৰ অধীনত ৩৩ কোটি দেৱতাই আজ্ঞা লৈ কাম কৰে, সেইজন ভগৱন্তক যাতে তোমালোকে স্মৰণ কৰিবলৈ নাপাহৰিবা। যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ একক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি সন্তান হৈ তেওঁৰ গুণনাম পুৱা গধূলি লৈছোঁ নে নাই, তাৰ ওপৰতহে আমাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব, কিমান উন্নতি কৰিব, কিমান অৱনতি হ'ব নিৰ্ভৰ কৰিব দেই। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা ল'ৰা ছোৱালী হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ একক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি পিতৃৰ প্ৰতি পুৱা গধূলি গাটো ধুই ধূপ এডাল লগাই তেওঁৰ নাম লৈছোঁ নে নাই, তাৰ ওপৰতহে আপুনি ঈশ্বৰক কিমান প্ৰিয় অপ্ৰিয় হ'ব নিৰ্ভৰ কৰিব, আৰু জীৱনত কিমান সুখ শান্তিত থাকিব, কিমান অধোন্নতি হ'ব নিৰ্ভৰ কৰিব। গতিকে আমাৰ গুৰুজনাই দেখুৱাইছে যে আমাৰ সকলোৰে পিতৃ, আমি পুত্ৰ হিচাপে তেওঁক ভজিব লাগিব, তেওঁক পূজা কৰিব লাগিব। কেনেকৈ? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। তেওঁক নামেৰে পূজা কৰিব লাগে, নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়।
আমাৰ হৃদয়তে হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে তাৰ পৰা মাত্ৰ আপুনি যিকোনো এটা নাম গাব লাগে ক'ব লাগে মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই হাজাৰ নামৰ পৰা এটা নাম যাতে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত যাতে ওলায় তাৰ প্ৰতি আপোনালোক সচেতন সকলে গুৰুত্ব দিব লাগিব ধেমালিটো নতুনকৈ মাত ফুটিব পূজা ল'ৰা ছোৱালীক বেয়া শব্দ ক'বলৈ নক'ব বেয়া মাত মাতিবলৈ নিদিব আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহে বহুত জ্ঞানী মানুহে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া শব্দ বেয়া বাক্য এটা ক'বলৈ কয় আৰু তেওঁ যদি কৈ দিয়ে শুনি আনন্দ পায় তেনেকুৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব আমাৰ দাৰ্শনিক পণ্ডিত শিক্ষাবিদ পণ্ডিত মনস্তাত্ত্বিক পণ্ডিত আৰু গুৰুজনাই আৰু ভাগৱতে কৈছে ধেমালিটো আপুনি বেয়া শব্দ নক'ব নিশিকাব শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড ই অবিনাশী মনত ৰাখিব গতিকে আপুনি যি উদ্দেশ্যে ক'ব তাৰ প্ৰতিক্ৰিয়া ক'ব ধেমালিটো ল'ৰা ছোৱালীক খাও সপনি নিদিব ধেমালিটো ল'ৰা ছোৱালীটো বৰ বদমাছ ল'ৰাটো বৰ দুষ্ট বুলি নক'ব কাৰণ আপোনাৰ বেয়া শব্দৰ প্ৰতিক্ৰিয়াই ছোৱালীজনী বা ল'ৰাটোক ভৱিষ্যত বেয়া কৰি তুলিব তাৰ বিপৰীতে আমাৰ নতুনকৈ মাত ফুটিব খোজা ল'ৰাটো বা ছোৱালীজনীক আপুনি শিকাব গোপাই কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা হৰি বুলি কোৱা যদু বুলি কোৱা মাধৱ বুলি কোৱা যিমান সহজ নাম আপুনি ল'ৰাটোৰ মুখত বা ছোৱালীজনীৰ মুখত ফুটাব সেই ল'ৰাটো ভৱিষ্যত বা সেই ছোৱালীজনী ভকত হ'বই তেওঁ জ্ঞানী হ'বই তেওঁ ঈশ্বৰৰ ভক্তিপৰায়ণ হ'বই আৰু তেওঁৰ সেই গছজোপা এদিন ডাঙৰ গছ হৈ যাব গতিকে আপুনি বীজ ৰুইছে শব্দ ব্ৰহ্ম মনত ৰাখিব শব্দ ব্ৰহ্ম গতিকে সেই বীজে আমাক অংকুৰিত হৈ যাব এজোপা মহিৰো হ'ব তাৰ পৰা আমি সকলো জ্ঞান আমি লাভ কৰিব পাৰিম তাকে নকৰি যদি বেয়া শব্দ শিকায় সি ডাঙৰ হ'লে বেয়া মাত বেয়া কথা বেয়া বচনৰ পৰা গৃহখনটো অতিষ্ঠ হ'ব ওচৰৰ মানুহেও শুনি অশান্তি পাব গতিকে আমাক ভাগৱতে সেই নিয়মৰ কথা কৈ আছে গতিকে ভগৱন্তৰ হাজাৰ নাম আমাৰ হৃদয়ত পুঞ্জীভূত হৈ আছে মাত্ৰ এটা নাম ল'বলৈ আপুনি অভ্যাস কৰিবলৈ ক'ব মনত ৰাখিব দেই আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নাম শ্বৰ্ট ভগৱন্তৰ হাজাৰটা নামৰ পৰা যদি কোনোবা মুখেদি এটা নাম ওলাব পাৰে তাতকৈ আৰু পুণ্য নাই বেলেগ মনত ৰাখিব কথাটো আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে ভগৱন্তৰ নাম এটা আমি সদায় শুনিবলৈ পাওঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব আৰু তাৰ কাৰণে আমি অভ্যাস কৰিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম আপুনি ক'বলৈ অভ্যাস কৰিব When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আপুনি এনেকৈ অভ্যাস কৰোঁতে যেতিয়া এটা সবল অভ্যাসত পৰিণত হ'ব তেতিয়াহ'লে মৃত্যুৰ সময়ত অজামিলৰ দৰে নাৰায়ণ অনায়াসে আহি যাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে কিন্তু তেওঁ আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ কৰ নাৰায়ণ যা নাৰায়ণ কওঁতে জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰেচোন আপুনি ওচৰতে বিহ অকমান পৰি আছে নাজানে অমৃত বুলি ধেমালিতে খাই দিলে বা নজনাকে খাই দিলে বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি বিহ জানিয়ে খাওক বা নাজানিয়ে খাওক বিহ খালে মানুহ মৰিবই ভগৱানৰ নাম অৰ্থ জানি লওক বা নাজানি লওক নামে পাপ দহন কৰিবই গতিকে আপোনালোকে মানে ল'ৰা ছোৱালীৰ নাম দিওঁতে জ্যোতিষীৰ ওচৰত চাবগৈ নালাগে গুৰুজনাৰ দৰ্শন মতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা মনে ভাল পোৱা নামেৰে যদি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰে সেই ল'ৰা ছোৱালীৰ নাম ল'লেও মাক বাপেক উদ্ধাৰ হ'ব পাৰে অজামিলে সেই কথা দেখুৱাই থৈ গৈছে গতিকে আমাক কেৱল নীতি আদৰ্শৰ কথা কৈ আছে ভাগৱতে কিন্তু কওঁতে কেনেকৈ কৈছে আখ্যান উপাখ্যান কাহিনী উপকাহিনী মাজেদি কৈছে গতিকে এতিয়া প্ৰথম আমাক এই কথা ক'লে তাৰপিছত কৈছে জয় জয় দৈৱকী নন্দন আদি দেও ব্ৰহ্মা মহেশ্বৰো যাক সদা কৰে সেও মুৰুখু পণ্ডিত হৈ লৈলে নাম যাৰ নাম হেনয় কৃষ্ণক কৰো কৰিয়া প্ৰণাম মানে মই অলপ আগতে কৈছো যে মুকং কৰোতি বাচলং
অঙ্গুলঙ্গেতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। আপুনি ভগৱন্তৰ কৃপা পাবৰ কাৰণে ভগৱন্তৰ যদি নাম লয়, তেওঁৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰে, ফুৰাই পৰ্বত বগাব পাৰে, আৰু অন্ধই চকুৰে দেখে, বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰে। এয়া হৈছে ভগৱানৰ কৃপা। গতিকে ভগৱানৰ কৃপা পাবলৈ ভগৱানৰ নাম আমি ল'ব লাগিব। যেতিয়া যিটো নাম লয় হৰি তাৰ হয়। ভগৱন্তক আপুনি বিচাৰিব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি আহিব। তেওঁৰ নাম যি ল'ব তেওঁ সেইখন ঘৰত থাকিব। ভগৱন্ত থকা ঘৰখনৰ মানুহ আনন্দত থাকিব। এইখন এখন ঘৰ দেই, মনত ৰাখিব। উদ্ধৱক চিনাকি কৰি থৈ গৈছে, মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। গতিকে প্ৰথমতে আপুনি নিজৰ নিজৰ ঘৰখনত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। যিখন ল'ৰা, ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী, শাহু যিয়েই নহওক, যদি ঈশ্বৰৰ নাম লয় তেওঁৰ ঘৰত কৃষ্ণ থাকিব। আৰু যিখন ঘৰত আমাৰ পাৰিবাৰিক পৰিয়াল থকা ঘৰখনত, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি। আৰু যিখন ঘৰত কৃষ্ণ থাকিব, পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। কৃষ্ণ থকা ঘৰখনৰ সেইটো এটা লক্ষণ। আৰু যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, প্ৰত্যেকে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই যায়। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ সমাজত এনেকুৱা কিছুমান বহুত মানুহ আছে, কথা ক'বই নোৱাৰি, টিঙিচকে খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেপেচ লাগি 3 দিনমানলৈকে চকু পানী উলিয়াই ভাত পানী নাখায়েই। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, অৰ্থাৎ সেই আসুৰী প্ৰবৃত্তিবিলাকক যেতিয়ালৈকে বাহিৰ কৰি দিব নোৱাৰিব, তেতিয়ালৈকে সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। আমি কেনেকৈ উলিয়াম? আমাৰ গুৰুজনাৰ দিনত এজন আতা পুৰুষে ফকৰাৰ দ্বাৰা কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। এইটো পোনপটীয়া অৰ্থ। আধ্যাত্মিক অৰ্থটো হৈছে কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই। বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক পাতিব, তাৰ ঘৰত ভালুকৰ পৰিয়াল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট এইবিলাক থাকিব নোৱাৰে। কিয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। আপুনি কৃষ্ণ কথা কোৱা আৰু শুনাৰ লগে লগে ভিতৰৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হয়। আপুনি খালী বটল এটাত পানী ভৰাই দিয়াৰ লগে লগে ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, আপুনি যিমান কৃষ্ণ কথা ক'ব আৰু শুনিব, সিমানেই আপোনাৰ মনৰ পৰা বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। মাধৱ পুৰুষে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ নিচিনা আমাৰ হৃদয়খন পবিত্ৰ হৈ যাব দেই। এই হৃদয়ত কোন থাকে? কৃষ্ণ থাকে। কৃষ্ণ থকা হৃদয়খনৰ নাম বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয়খন আমাৰ বৃন্দাবন। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। গতিকে ভগৱন্ত থকা হৃদয়খন আপোনালোকে কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম, সুন্দৰকৈ ৰাখিব লাগিব। এইখন হৃদয়ত যাতে আসুৰিকভাৱে অৱস্থান কৰিব নোৱাৰে, তাৰ কাৰণে সাৱধান হ'ব। আসুৰিক ভাৱ কোনবিলাক? মই অলপতে কৈছো, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰ নিন্দা, পৰ চৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব,
সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, শাহুৱে হওক বা শহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে ফুলা হাঁহি মাৰিব নোৱাৰে। ফুলা হাঁহি মাৰিব নোৱাৰে মানুহৰ মানে শৰীৰ সুস্থ নহয়, মন সুস্থ নহয়, আৰু আয়ুস নাবাঢ়ে, কমনীয়তা নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট would like a medicine, a broken heart dried the bone. যাৰ হৃদয়ত আনন্দ থাকিব, মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াব, আয়ুস বঢ়াই দিব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব, সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। তেতিয়া মাকে পুতেকক সুধিলে, কপিলক, বোপাই মনটো আনন্দত ৰাখিবলৈ মই কি কৰিব লাগিব? মা, মূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তুমি কোনোবা ভকত বৈষ্ণৱ আলহী অতিথি বন্ধু বান্ধৱ পালে যদি জানা মোৰ কথা কবা, আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহলে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মুঠ বিনে চিত্ত আন দেৱত নেদন্ত। মা মুঠ বিনে আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। ভগৱানে কৈছে অৰ্জুনক, মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে তুমি আশ্ৰয় নলবা, অৰ্থাৎ শৰণ নলবা, তেতিয়ালৈকে তোমাৰ মোৰ সৃষ্টৰ দুখ বেদনাৰ পৰা তুমি মুক্ত হ'ব নোৱাৰিবা। আৰু যেতিয়া মোৰ আশ্ৰয় লবা, পৰম আনন্দ আখি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নচুৱায়। তেতিয়া আৰু আমাক কোনো দুখ কষ্ট স্পৰ্শ কৰিব নোৱাৰে। নিয়ম কৈ আছে দেই, মনত ৰাখিব। তাৰপিছত কৈছে যে জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ। আমি সকলো জীৱ ভগৱানৰ মায়াত বন্দী হৈ আছো। তোমাৰো মায়ে মোহিত সৰ্বক্ষণ, আমি সকলো তেওঁৰ মায়াত বন্দী হৈ আছো। তুমি আত্মা তোমাকো নাজানে একোজন। তেওঁ যে সকলোৰে হৃদয়তে যে আত্মাৰূপে আছে, আজি আমি সেই কথাটো নাজানো। নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক মনত দুখ পোৱাকে কথা কয়। বহুত বোৱাৰীয়ে শাহুৱেকক দুখ পোৱাকে কথা কয়। কিয়? তেওঁলোকে আত্মাৰ ধৰ্ম নাজানে, আত্মা কি বস্তু নাজানে। চবৰে হৃদয়তে যে আত্মা সোমাই আছে, এই কথাটো আমাৰ বহুত মানুহে নজনাৰ কাৰণে ইজনে সিজনক অন্তৰত দুখ দিয়াকৈ কথা ক'ব পাৰে। ভগৱন্তই কৈছে, কাক দুখ দিছা, কাক আঘাত দিছা? চবতে দেখোন ময়ে আছো। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে আছো। পাৰিলে উপকাৰ কৰিবা, পুণ্য হ'ব। কাকো হিংসা নকৰিবা, পাপ হ'ব। গতিকে আজি আমি এই কথাটো বুজি নোপোৱাৰ কাৰণে যে সমস্ততে যে ভগৱন্ত আছে, তুমি পশু পক্ষী সুৰা সুৰ তৰু তৃণ, অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন। আজি অজ্ঞানতাৰ কাৰণে মই এওঁক বেলেগ বুলি ভাবিছো, কিন্তু চবতে তেওঁৱেই আছে। ভগৱানে কৈছে, মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহব। তুমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আঘাত দি মই শান্তি পাম। ভগৱানে কৈছে, মোকেই দুখ দিছা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। কোনো বোৱাৰীয়ে নাভাবিব শাহুৱেকক বেয়াকে কৈ পেলাই মই আনন্দ পাম বুলি। নজনাৰ কাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক বেয়াকে কৈ লগৰজনীক কয়, মই আজি শাহুক একদম ঠিকছে দি দিছো দেই, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে, কাক ভেজাই থৈ গৈছা? তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। বহুত শাহুৱেকে কয় লগৰ মানুহজনীক, মই আজি বোৱাৰীক একদম ঠিককে দি দিছো, হাড়লৈকে ভেজাই দিছো। ভগৱানে কৈছে, কাক দিছা?
চবতে দেখোন ময়ে আছোঁ, মোকে দুখ দি যা, গতিকে তুমি দুগুণ দুখ পাবৰ কাৰণে সাজু হৈ থাকা। আপুনি কাৰোবাক দুখ দিলে আপুনি দুগুণ দুখ পাবই, আপুনি সাৰিব নোৱাৰিব, মনত ৰাখিব কথাটো। গতিকে আমি আচলতে নামধাৰী শাহু বা বোৱাৰীক দুখ দিয়া নাই, আত্মাক দুখ দিছোঁ। ভগৱন্ত সকলোৰে হৃদয়ত আত্মাৰূপে আছে। সেইকাৰণে কৈছে হৰিষি কেৱলে সঁচা মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ তেওঁলোকে কাকো দুখ দিব নোৱাৰে, কাৰণ চবতে ভগৱান আছে, চবতে ভগৱান আছে। গতিকে আমি ভাগৱত শুনি সেই বেয়া ভাৱবিলাক যেতিয়ালৈকে এৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি মনে ভবা ভালৰ সুখ ভোগ কৰিবলৈ নাপাব। ভগৱানে আপোনাৰ কৰ্মৰ ওপৰতহে সুখ আৰু দুখ দিয়ে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। এখেতৰে মোৰে সীমা একেটাই, মই তিতা কেৰেলা ৰুইছোঁ, এতেকে কুঁহিয়াৰ ৰুইছে। এখেতৰ কুঁহিয়াৰ ৰস খোৱা দেখি মই তিতা কেৰেলা ৰোৱাটোৱে যদি ভগৱানক কওঁ প্ৰভু মোকো এগিলাচ কুঁহিয়াৰ ৰস খুৱাবা, পাৰিব নেকি ভগৱানে খুৱাব? মই ৰুওঁতেই তিতা কেৰেলা ৰুইছোঁ, গতিকে মই তিতাই খাব লাগিব। মই জীয়াই থাকোঁতে আনক দুখ আঘাত দিছোঁ, মই দুখেই পাব লাগিব, মই কেতিয়াও সুখৰ অধিকাৰী হ'ব নোৱাৰোঁ। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ কেৱলে আহিব লাগে বেয়া স্বভাৱ, বেয়া নিয়ম, বেয়া ভাৱবিলাক ত্যাগ কৰিবৰ কাৰণে। মনত ৰাখিব, আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। এজোপা গছৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপোনাৰ পৰিয়ালটো সুখৰ কাৰণে কাষৰ পৰিয়ালটোক দুখ দিব নালাগে। আপোনাৰ সমাজখনৰ উন্নতিৰ কাৰণে আন এখন সমাজক দুখ দিব নালাগে। আপোনাৰ ব্যক্তিগত সুখৰ কাৰণে আনক দুখ দিব নালাগে। কাক দিব? চবতে ভগৱান আছে। এই কথা আমি জানি আমি যাতে বেয়াবিলাক এৰিব পাৰোঁ দেই। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰতে হুৱে মুকুট। আমি আজিৰ দৰে সাধুৰ সংগত যদি বেছি সময় নহয় দেই, 1 ক্ষণ 4 মিনিট, আমাৰ বেদৰ মতে ভগৱানৰ মতে কৈছে তোমাক মই 24 ঘণ্টা দিছোঁ, মোৰ কাৰণে 4 মিনিট দিবলৈ নাপাহৰিবা। আজি আমাৰ ভগৱানৰ মুখৰ এই বেদবাণীৰ কথা নজনাৰ কাৰণে আমাৰ সমাজত বেছি সংখ্যক মানুহে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, মানে গাবলৈ সময় নাই। আমাৰ যদি 4 মিনিট সময় যদি কাৰোবাৰ ঈশ্বৰৰ কথা ক'বলৈ সময় আৰু আজৰি নাই, তাৰ ৰথখন ভালকে নচলিব দেই। অৰ্জুনক কোৱাৰ চলে কৈছে, হেৰা অৰ্জুন সাৰথি ৰকহো ভেদ, লোৱা তাৰো পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথপনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, গতিকে সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। সকলো সময়তে মনত ৰাখিবা। এতিয়া অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? গীতাত কৈছে দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ। আমাৰ দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, আৰু 10 ইন্দ্ৰিয়ক সেনাৰ লগত তুলনা কৰিছে। বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত বহুত মানুহে বিষয়ৰ প্ৰতি ইমান ধাৱমান হৈছে, লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ মান সন্মানৰ কাৰণে ইমান আগ্ৰহী হৈছে যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ। যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে, আত্মা পৰমাত্মা ৰূপে থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ। আজি আমাৰ সমাজত বহুতৰ সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ আজৰি নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকে নচলিব, ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমুৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে ভাগৱতে। মনে পাপ কৰে যায় লাভয় জীৱত।
আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি বহুত উঠি অহা প্ৰজন্ম সমাজৰ বহু লোকে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে শৰীৰে অসুস্থতা ভুগিছে। বেয়া কাম পাপটো মনে কৰিব, ফলটো দেহে ভোগ কৰিব। কিমান 84 নৰক, নৰক মানে দুখ কষ্ট, মনত ৰাখিব, দুখ কষ্ট ভুগিব। কিমান 84 নৰক। আমাৰ দাৰ্শনিক পণ্ডিতে তাৰ সমীক্ষা দিছে। ক'ত ভুগিব? দেহত ভুগিব। কেতিয়া? জীয়াই থাকোঁতেই ভুগিব। গতিকে এই 84 মানে স্থানটোৰ এটা সমীক্ষা দিছে। আপোনালোকে ঘৰত গৈ প্ৰমাণ কৰি চাব। আমাৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয়। নিজৰ হাতেৰে নিজৰ শৰীৰটো 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উপনি উফি হোৱালৈকে, আৰু বাকী দেহটোত বাকীখিনি ৰোগ ব্যাধিয়ে আমাক আক্ৰান্ত কৰিব। গতিকে গণ্ডগোলকত লাগিলে যে আমি সদাচাৰী নহয়, গতিকে সদাচাৰবিহীন কোনেও যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক, আপোনাৰ সদাচাৰ নোহোৱালৈকে তেওঁ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। ধন টকা পইচা গাড়ী মটৰে আপোনাৰ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে। সেইকাৰণে গুৰুজনে কৈছে, আন যত হবে মিছা ভক্তিৰ অভাৱে। আপুনি ধন ধান ঐশ্বৰ্য সম্পত্তি থাকোঁতেও যদি ঈশ্বৰৰ ভক্তি কৰে, অৰ্থাৎ ঈশ্বৰৰ নাম লয়, তেতিয়াহ'লে সেইজনক ভগৱন্তই সকলো বিপদৰ পৰা ৰক্ষা কৰে। আমাৰ ভাগৱতত কৈছে, অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক অনিষ্ট কৰি, তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সব আছে ভগৱানে পূৰ্ব পুণ্যৰ ফলত এই আপোনাৰ খঙীয়া ঔগুৰি ঘাটত মানে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য চাকৰি একদম নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নেৰে, সেইজনক ভগৱন্তয়ো নেৰে, সব বিপদৰ পৰা উদ্ধাৰ কৰে। কিন্তু আমি ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ বহুত মানুহৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ব্যৱসায় বাণিজ্য হ'লে আমি ভকতৰ লগলৈ নহা হওঁ, ঈশ্বৰৰ নাম নোকোৱা হওঁ, নুশুনা হওঁ। ভগৱন্তই কৈছে, মই তাক শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। আমাৰ সমাজত এতিয়া বহুত মানুহে ঈশ্বৰৰ নাম কেতিয়া লয়? যেতিয়া পৰিয়ালত কিবা বিপদ হয়, নিজৰ জীৱনত যেতিয়া দুখ কষ্ট হয়। ভগৱানে কৈছে, বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, অনুবোলে সম্পদ কালে, অতাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ। এইটো কোন শাস্ত্ৰে কহে? বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেই স্বভাৱৰ মানুহক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত লিখা আছে? গতিকে আমাৰ গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, সুখে দুখে মুখে জনো চাৰা ৰাম নাম। আমি সকলো সময়তে যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেতিয়া আমাৰ তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। মনত ৰাখিব দেই, এই তথ্য আমাক দি আছে। গতিকে আমি তেওঁৰ সেই মানে মায়াৰ হাতৰ পৰা যাতে আমি নিজক উদ্ধাৰ কৰি আমি উদ্ধাৰ হ'ব পাৰোঁ। জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ, মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে। যাৰ নাম ল'লে আমি তেওঁৰ মায়াৰ পৰা মুক্ত হ'ব পাৰোঁ। ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্ব সংশয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পূৰ্বজন্মৰ বাসনাৰ যিবোৰ গাঁঠি জীৱৰ লগত লাগি আহে, এইবোৰ ছিগি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা জীৱ কৰ্মবন্ধ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। গতিকে ভাগৱতে আমাৰ গাঁঠি খুলি দিব। গৰু প্ৰণিপাত হেন কৃষ্ণৰ চৰণে, নম দামোদৰ দেৱ জগতৰ কাৰণ, ভকত অভয়দাতা সত্য সনাতন।
ভগৱন্তৰ এটা চৰিত্ৰ আছে, ভকতক বিপদত পৰিবলৈ নিদিয়ে। ভকত ভগৱন্তৰ অতি প্ৰিয়, সেইকাৰণে ভগৱন্তৰ অন্যতম নাম ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। মনত ৰাখিব দেই, এই কথাটো যাবৰ সময়ত উদ্ধৱক কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া আপুনি ভকতৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব, ঘৰখন ভকত কৰিব লাগিব। ভকত কৰিবলৈ কাণত চেলেং গামোচা পিন্ধাই দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি বা এটা পোচাক। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব দেই, ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয়, সেইজনক তেওঁ ভাল পায়। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান, দেহৰহে বৈষম্য আছে। মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইবোৰ দেহ ধৰ্ম। দেহ ধৰ্ম এৰিবা, দেহ ধৰ্ম নল'বা, কাৰণ দেহটো আজি আছে কাইলৈ নাই। মায়া ধৰ্ম লৈ তুমি কেতিয়াও মোৰ ওচৰলৈ আহিব নোৱাৰিবা। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে পাৰে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত বহুত মানুহে ধন ধান থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰে সাদৰে নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই শ্ৰদ্ধাৰে পঠিয়ায়। অলপ দুখীয়া বা নিচলা মানুহ আহিলে চোতালতে সোধে, কেলে আহিছিলা? বোলে বাপক লগ ধৰিবৰ কাৰণে আহিছিলোঁ। নাই নহয়, কি হ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমি আত্মাৰূপী ভগৱন্ত আপোনাৰ ঘৰলৈ আহিছিলে, আপুনি দেহ ধৰ্ম লৈ তেওঁক ঘৰৰ পৰাই চোতালৰ পৰাই পঠিয়াই দিলে। মনত ৰাখিব কথাটো। আপোনাৰ কাষৰ মানুহজন বা মানুহগৰাকীও যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি নাভাবিব। সেইটো দেহ ধৰ্ম। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে কাষৰ মানুহজন বা মানুহজন আহিলেও যদি ধাৰি এখন পাৰি বহুৱাই পেলাই ধূপ এডাল লগাই যদি পৰিয়ালটো আনি সেৱা কৰে, তেওঁ অ হৰি ওৰাম বুলি ক'ব। 20 মাইল আঁতৰৰ ভকতজনক যদি বহুৱাই সেৱা কৰে, তেওঁ অ হৰি ওৰাম বুলিয়ে ক'ব। এই অ হৰি ওৰামটো আপোনাৰ কাষৰ যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই, আত্মাই কৈছে। মনত ৰাখিব কথাটো। গতিকে আত্মা ধৰ্ম যিদিনালৈকে নল'ব, সেইদিনালৈকে আপোনাৰ ভকতি শুদ্ধ নহ'ব আৰু আপুনি ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব। আমাৰ দেহ ধৰ্ম লোৱাৰ আৰু এটা স্বভাৱ মই দেখা পাওঁ, আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমাৰ সমাজত বহু মানুহে ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে, আৰু দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহক বৰতীয়া দিবলৈ মাখন, ঘিউ, আপেল, আঙুৰ নিয়ে। দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট, কল, কুঁহিয়াৰ মানে হেৰি কেইটামান নিয়ে। এইটো স্বভাৱে যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। মই এইটো ক'ব খোজা নাই যে আপোনালোকে ধনীক নিদিব, দুখীয়াক দিয়ক। মই সেইটো ক'ব খোজা নাই। মই বেদৰ মতটো কৈছোঁ। ভগৱানে কৈছে, তোমাক মই যিটো সমৰ্থ দিছোঁ, তুমি দুখীয়াক যেনেকৈ দিবা, ধনীকো তেনেকৈ দিবা। দুখীয়া ল'ৰা ছোৱালীয়ে 400-500 টকীয়া দামৰ আপেল, আঙুৰ বা ঘিউ, মাখন খাব নোৱাৰে। বিপদৰ সময়ত যদি আপুনি তেনেকুৱা বস্তু এটা তেওঁলোকৰ ঘৰত দিয়েগৈ, তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাই কিমান আগ্ৰহেৰে খাব। ধনীয়েতো সদায় খাই আছে, এতিয়া আমি ধনীকে দিওঁ, দুখীয়াক নিদিওঁ। এইটো হ'ল দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ। এতিয়া আপুনি সেই স্বভাৱেৰে যদি কাম কৰি আছে, আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, কাৰণ আপুনি দেহ ধৰ্ম লৈ আছে, আপুনি আত্মা ধৰ্ম লোৱা নাই। গতিকে আপুনি শিক্ষিত হ'ব পাৰিব, আপুনি ধনী হ'ব পাৰিব, আপুনি জ্ঞানী হ'ব পাৰিব, কিন্তু আপোনাৰ মায়া আঁতৰ হোৱা নাই।
দেহটো হৈছে মায়া, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। এই দেহটো আজি আছে কাইলৈ নাই, ভাৰ্যা আজি আছে কাইলৈ নাই, স্বামী আজি আছে কাইলৈ নাই, পুত্ৰ আজি আছে কাইলৈ নাই, যিটো বস্তু আজি আছে কাইলৈ নাই সেইটো মায়া। গতিকে আমি মায়া ধৰ্ম এৰি আত্মা ধৰ্ম, আত্মা শাশ্বত সনাতন, ইয়াৰ কোনোদিন বিনাশ নাই। গতিকে ধনী দুখীয়া সকলোকে একে আত্মা বুলি ভাবিব দেই। ক শব্দে কৃষ্ণ বজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম, চবতে কৃষ্ণ আছে বুলি ভাবিব। নাই, আত্মাৰ সৰু ডাঙৰ নাই, আত্মাৰ মতা মাইকী নাই, আত্মাৰ বগা কোলা নাই, আত্মা সৰ্বত্ৰতে সম। কেনেকৈ আছে? ঋগ্বেদত কৈছে, কেশাগ্ৰ চতুৰ্ভাগস্য শতাংশ সাধিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিৎকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহত কিমান পৰিমাণে আছে, ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। মনত ৰাখিব কথাটো। যদি আপুনি এই আত্মা ধৰ্ম নলৈ যদি দেহ ধৰ্ম লয়, আপুনি বেছি দিন সংসাৰত দুখ কষ্ট ভুগিব লাগিব। আপুনি মইতো দূৰৰ কথা, এদিন নাৰদে হাতত বীণা লৈ নাৰায়ণ নাৰায়ণ কৰি আনন্দ মনেৰে বৈকুণ্ঠৰ অভিমুখে আহি আছিলে। বাটতে এজন ব্ৰাহ্মণে লগ পালে, লগ পাই নাৰদক সুধিলে, নাৰদ মুনি তুমি ইমান আনন্দ মনেৰে ক'ত যোৱা? দেউ মই বৈকুণ্ঠত ভগৱান দৰ্শন কৰিব কাৰণে আছো। তুমি বৈকুণ্ঠত জীৱনতে ভগৱানক দৰ্শন কৰিবা? বোলে দৰ্শন কৰিম। তুমি মহাভাগ্যৱান দেই, তোমাৰ সমান ভাগ্যৱান নাই। তুমি যদি সঁচাই বৈকুণ্ঠলৈ যোৱা, মোৰ মনৰ দুটা প্ৰশ্ন তুমি সংশয় দূৰ কৰি আহিবাচোন। বোলে কওকচোন কি সংশয়? মোৰ প্ৰথম সংশয়টো হৈছে ভগৱন্তই বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকে, মই সেই কথাটো জানিব বিচাৰোঁ। আৰু দ্বিতীয় কথা, মই এনেকৈ খুজি মাগি কষ্ট কৰি ল'ৰা ছোৱালী পুহি কিমান দিন ইয়াত শাস্তি খাই থাকিব লাগিব, মই কেতিয়া তেওঁৰ ওচৰলৈ যাব পাৰিম, এই কথাটো সুধি আহিবা। এতিয়া নাৰদে ক'লে হ'ব মই সুধি আহিম। এইবুলি তেওঁ আকৌ পুনৰ নাৰায়ণৰ নাম লৈ আনন্দমনে গৈ থাকোঁতে কিছু দূৰ যোৱাৰ পিছতে এজোপা বৰগছৰ তলত এজন মুচিয়ে জোতা চিলাই আছে। নাৰদৰ মুখত নাৰায়ণ বাণী শুনি তেওঁ উভতি চাই দেখিলে একদম আনন্দ মনে নাৰদ গৈ আছে। তেওঁ জোতা চিলোৱা এৰি ক'লে, দেৱঋষি তুমি ইমান আনন্দ মনে ক'ত যোৱা? ব্ৰাহ্মণৰ দৰে প্ৰশ্ন কৰিলে। বোলে মই বৈকুণ্ঠত কৃষ্ণক দৰ্শন কৰিব কাৰণে আছোঁ। তুমিও বৰ ভাগ্যৱান পুৰুষ দেই, তুমি জীৱনতে ভগৱানক দৰ্শন কৰিব পাৰা। গতিকে তুমি যদি বৈকুণ্ঠলৈ যোৱা, মোৰ প্ৰশ্ন দুটাৰ উত্তৰ তুমি লৈ আহিবাচোন। ব্ৰাহ্মণে কৰা প্ৰশ্নকেইটা মুচিয়েও কৰিলে। কি বুলি ক'লে? যে মোৰ সংশয় যে ভগৱানে বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকে, মই সেইটো জানিব বিচাৰোঁ। আৰু মই এই বৰগছৰ তলত বহি জোতা চিলাই চিলাই উপাৰ্জন কৰি পৰিয়াল কিমান দিন কষ্টৰে পোহপাল দি থাকিব লাগিব, মই কেতিয়া তেওঁৰ ওচৰলৈ যাব পাৰিম, তুমি কথাটো সুধি আহিবা। নাৰদে ক'লে হ'ব মই সুধি আহিম। এই বুলি নাৰদ গুচি গ'ল, বৈকুণ্ঠ পালেগৈ, ভগৱন্তৰ লগত সংলাপ কৰিলে। আহিবৰ সময়ত তেওঁ মনত পৰিলে, প্ৰভু মই তোমাৰ ওচৰলৈ আহোঁতে বাটত দুজন অতিথি লগ পাইছিলোঁ, এজন ব্ৰাহ্মণ আৰু এজন মুচি। দুইজনে একে প্ৰশ্ন দুটাৰ সংশয় দূৰ কৰি নিবৰ কাৰণে তোমাক লৈ যাবৰ কাৰণে কৈছে। কোৱাচোন কি কৈছে? যে দুয়োজনে কৈছে যে তুমি বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকা, সেইটো তেওঁলোকে জানিব বিচাৰিছে। দ্বিতীয়, ব্ৰাহ্মণ কেতিয়া তোমাৰ ওচৰলৈ আহিব আৰু মুচি কেতিয়া তোমাৰ ওচৰলৈ আহিব, এই কথাটো তেওঁলোকে জানিব বিচাৰিছে। তেতিয়া ভগৱন্তে হাঁহি এটা মাৰি ক'লে, বৰ ধুনীয়া প্ৰশ্ন কৰিছে, তুমি প্ৰথম প্ৰশ্নৰ উত্তৰ ক'বা যে মই বৈকুণ্ঠত বেজীৰ ফুটা এটাই দি এটা হাতী ওলোৱা সোমোৱা কৰি থাকোঁ বুলি ক'বা। আৰু দ্বিতীয় প্ৰশ্ন ব্ৰাহ্মণক ক'বা তেওঁ অলপ দেৰিকৈ আহিব পাৰিব, আৰু মুচিক ক'বা তেওঁ অতি সোনকালে মোৰ ওচৰত আহিব পাৰিব। তেতিয়া নাৰদে ক'লে, প্ৰভু মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ দুটা বুজি পাইছোঁ, পিছে প্ৰথম প্ৰশ্নৰ উত্তৰটো মই বুজি পোৱা নাই। তেতিয়া ভগৱানে ক'লে, প্ৰশ্ন দুটা তোমাৰ নে অতিথিৰ? বোলে অতিথি। মই কোৱা মতে ক'বা, তেওঁলোকে নিজে বুজিব, তুমি বুজিব নালাগে।
নাৰদ গুচি আহিলে আহি প্ৰথম ব্ৰাহ্মণক পালে ব্ৰাহ্মণ উৎকণ্ঠিত হৈ আছে দেৱৰ্ষি ঘূৰি আহিলা বোলে আহিলোঁ মোৰ প্ৰশ্নৰ উত্তৰ আনিলা বোলে আনিছোঁ কওকচোন কওক কি বুলি ক'লে বোলে দেও প্ৰথম প্ৰশ্নৰ উত্তৰটো ভগৱানে কৈছে তেওঁ হেনো বৈকুণ্ঠত অহৰ্নিশে বেজী ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ক'লে তুমি অলপ দেৰিকৈ যাব পাৰিবা ব্ৰাহ্মণক খং উঠি গ'ল তুমি মিছা কথা ক'বলৈ আৰু জেগা নাপালা তুমি আচলতে বৈকুণ্ঠলৈ যোৱাই নাই ভগৱানে এনেকুৱা অবান্তৰ কথা ক'ব নেকি বেজীৰ ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱাৰ নিচিনা অবান্তৰ কথা তোমাক ক'ব নেকি যোৱা তোমাৰ কথা মই নুশুনো নাৰদে হাঁহি এটা মাৰি গুচি গ'ল কিছুদূৰ গৈ মুচিৰ ওচৰ পালেগৈ মুচিয়ে পোৱাৰ লগে লগে নাৰদৰ মুখত নাৰায়ণ বাণী শুনা দেখি তেওঁ জোতা থৈ হাতযোৰ কৰি ক'লে আহিলা দেৱৰ্ষি বোলে আহিলোঁ উত্তৰ আনিলা বোলে আনিলোঁ কোৱাচোন কোৱা কি ক'লে বোলে প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰভুৱে ক'লে তেওঁ হেনো বৈকুণ্ঠত অহৰ্নিশে বেজী ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰ ক'লে তুমি অতি সোনকালে তেওঁৰ ওচৰত যাব পাৰিবা তেওঁ একদম অষ্টাংগে পৰি হে দেৱৰ্ষি তুমি মোক কি কৃপা কৰিলা বুলি সেৱা ধৰিলে অৰ্থাৎ ব্ৰাহ্মণে হাতীটো দেহ দৃষ্টিত চালে ইমান ডাঙৰ জন্তু এটা বেজী ফুটাই দি কেনেকৈ ওলাই আহিব কিন্তু মুচিয়ে আত্মা দৃষ্টিত চালে যে আত্মাবিলাক আমাৰ দেহত কেনেকৈ আছে যে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে হাতীটোত যিমান গুৰি পৰাটো সিমান গতিকে ইমান অনুৰূপী হাতীৰ আত্মা এটা বেজী ফুটাই দি ওলোৱা সোমোৱাটো কি ডাঙৰ কথা তেওঁ আত্মা দৃষ্টিত ল'লে আত্মা দৃষ্টিত লোৱাৰ কাৰণে তেওঁ সোনকালে মুক্তি হৈ ভগৱানৰ ওচৰলৈ যাব পাৰিব আৰু ব্ৰাহ্মণে দেহ ধৰ্ম লোৱাৰ কাৰণে তেওঁ দীঘলীয়া সময় থাকিব লাগিব আমাৰো যদি আমি দেহ ধৰ্ম লৈ থাকোঁ আপোন পৰ চুত বৰ উচ্চ নিচ ধনী দুখীয়া এই ভাৱবোৰ যদি আমি লৈ থাকোঁ আমিও ঘূৰি থাকিব লাগিব জন্মচক্ৰত ঘূৰি থাকিব লাগিব দেই এইবিলাক লগত নিব নোৱাৰাবিলাক এৰি লগত নিব পৰা ধনটো ল'ব আত্মাৰ ধন মানে পৰকালৰ ধন নাম আৰু আত্মাক আপুনি আত্মা দৃষ্টিৰে চাব মানে দেহ দৃষ্টিৰে নাচাব তেতিয়া আপুনি মই সোনকালেই মুক্তি হৈ যাব পাৰিব এই দৰ্শনটো আমাক দি আছে আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ সৰহসংখ্যক মানুহে দেহ ধৰ্ম লয় আমাৰ দেহ ধৰ্ম লোৱাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে এওঁ আমুকৰ জীয়েকহে এই বুলি ভাবি বোৱাৰীয়েকৰ মনত আঘাত পোৱাকৈ কথা কয় আৰু বহুত বোৱাৰীয়ে দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকক নিজৰ মা বুলি নাভাবে এওঁ আমুকৰ মাক বুলি ভাবে সেইকাৰণে দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকৰ মনত দুখ পোৱাকৈ কথা কয় গতিকে এইটো হৈছে দেহ ধৰ্মৰ চৰিত্ৰ আমাৰ যেতিয়া শাহুৱেকে আত্মা ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু বোৱাৰীকে যিদিনাখন আত্মা ধৰ্ম উপলব্ধি কৰি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইদিনাৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো ধৰণৰ মনোমালিন্য হ'ব নোৱাৰিব মনত ৰাখিব কথাটো আমাক এই তথ্য দি আছে ভাগৱতে এই নিয়মবোৰ নজনাৰ কাৰণে আজি আমাৰ তৃণমূল পৰিয়ালত অশান্তি সীমাঘৰীয়াৰ লগত অশান্তি সমাজত অশান্তি ইত্যাদি ইত্যাদি হৈ আছে কিন্তু আমি যেতিয়া আত্মজ্ঞান হ'ব কোনেও কাকো দুখ দিব নোৱাৰিব আৰু আপোনাক কেতিয়াবা দুখ দিলে আপুনি প্ৰতিশোধ ল'বলৈ নাযাব ভগৱানে কৈছে মূতচিত্ত দিয়া যিটো জনমহাশয় হানি অপমান দুখ শোকক সহায় তাকে সে বুলিও ক্ষমা জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ আপোনাক কোনোবাই বেয়াকৈ ক'লে আপুনি আকৌ দুগুণ বেয়াকৈ নক'ব নহ'লে তেতিয়া দুইজনৰ 50-50 হৈ যাব আপোনাক কোনোবাই বেয়া কোৱাৰ কাৰণে আপুনিও তেওঁক বেয়া ক'লে দুইজন সমান হৈ গ'ল জনা নজনা পাৰ্থক্য নাই কিন্তু আপোনাক কোনোবাই বেয়া ক'লে আপুনি ভগৱানক এৰি দিব প্ৰভু এয়া তোমাক কৈছে তুমি বিচাৰ ল'ব 100% তেওঁ প্ৰতিশোধ লৈ ল'ব ভগৱানে আপুনি দুদিনৰ পিছত দেখা পাব অকণমান ধৈৰ্য ধৰিব লাগিব দেই কিন্তু প্ৰতিশোধমূলক ভাৱ নল'ব প্ৰতিশোধ ল'লে দুইজনৰ সমান সমান হ'ব নাই আমাৰ ক্ষমা গুণৰ উদাহৰণ এটা আমাৰ অৱতাৰী পুৰুষ বুদ্ধদেৱে দেখুৱাই থৈ গৈছে বুদ্ধদেৱে নিতৌ ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰে তেওঁ দুবেলা দুমুঠি খাবৰ কাৰণে যিমানখিনি প্ৰয়োজন সিমানটো পোৱাৰ পিছত দ্বিতীয় ঘৰলৈ আৰু ভিক্ষা মাগিবলৈ নাযায় এদিন ভিক্ষা মাগিবৰ কাৰণে গৈ এজন ব্ৰাহ্মণৰ ঘৰত উপস্থিত হ'ল
বুদ্ধদেৱৰ ওপৰত ব্ৰাহ্মণৰ কি ঈৰ্ষা আছিল বুদ্ধদেৱে নাজানে। চোতালত থিয় হোৱাৰ লগে লগে ব্ৰাহ্মণ বাৰাণ্ডাত চকী পাৰি বহি আছিল আৰু বুদ্ধদেৱক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে, ব্ৰাহ্মণে গালি পাৰি আছে, এওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাই। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে। গতিকে ব্ৰাহ্মণে গালি দি আছে, এওঁ শুনি আছে। ব্ৰাহ্মণে গালি পাৰি 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 গালি পাৰিবলৈ আৰু নাইকিয়া হৈ গ'ল। তেতিয়া তেওঁ নীৰৱতা অৱলম্বন কৰিছে। তেতিয়া বুদ্ধদেৱে বৰ সাৱলীলভাৱে কৈছে, দেও মই এষাৰ ক'ব পাৰোঁনে? অঁ কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা? বোলে হয় কৰোঁ। কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া? বোলে দিওঁ। তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা? তেতিয়া ব্ৰাহ্মণে ক'লে, কিয় পেলাই দিম? মোৰ দ্ৰব্য গ্ৰহণ নকৰিলে মোৰ ঘৰত থাকিব। তেতিয়া বুদ্ধদেৱে ক'লে, তেনেহ'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা সেইখিনি মোৰ গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। অৰ্থাৎ তুমি যিমান গালি পাৰিলা এই গালিখিনি মই গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। ব্ৰাহ্মণে তৎক্ষণাৎ চকীৰ পৰা নামি আহি এজন সাধাৰণ পুৰুষ নহয় বুলি অষ্টাংগে কৰি বুদ্ধদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছে। গতিকে আমাক শাস্ত্ৰই এই নিয়মবিলাক কৈ আছে দেই। গতিকে আমি শাস্ত্ৰ শুনি যাতে আমি নীতি নিয়ম সদাচাৰৰ মাজত যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে কৈছে। তাৰপিছত কৈছে কি যে যাহাৰ মায়াতো হৈ সৃষ্টি স্থিতি লয় হেন কৃষ্ণ চৰণে ৰচি পদচয়। যাৰ মায়াই সৃষ্টি স্থিতি প্ৰলয়ৰ মায়াৰ পৰা আমাক মুক্ত কৰিব পাৰে সেইজনৰ চৰণত মই চিন্তা কৰি এই পদ ৰচনা কৰিছোঁ। কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত গুৰুৰ চৰণ মনে কৰি শিৰোগত। গতিকে শংকৰদেৱে গুৰুৰ চৰণ চিন্তা কৰি তেওঁ এই তৃতীয় স্কন্ধ ভাগৱত লিখিবৰ কাৰণে আগবাঢ়িছে। তাৰপিছত কৈছে সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা। এই ভাগৱতত যিমান প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যিখিনি কথা ইয়াত লিখিছে কেৱল নিৰ্গুণ কৃষ্ণৰ গুণ লীলাৰ কথা লিখি আছে। ভগৱন্ত নিৰ্গুণ কিন্তু লীলাবিলাক গুণময়। নাই তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই। সৃষ্টিৰ আদিতে ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা মোৰ কোনো জাতিকুল ক'ৰবাত দেখিছা? মোৰ ক'ত জাতিকুল দেখিছা? মোৰ জাতিকুলক হয়তো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ কোনো জাতিকুল নাই, তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই অজব্ৰহ্ম, মোৰ জন্মও নাই মৃত্যু নাই, কিন্তু ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মই অৱতাৰো ধৰো আৰু মৃত্যু হওঁ। নাই গতিকে ভগৱন্ত অজ আৰু সেই স্বভাৱতে অজময়ী জন্ম নাই যাৰ ভকতৰ ইচ্ছাই মই ধৰোৱা। মোৰ গুণ গায়া সেইটো হৈবেক নিষ্ঠাৰ সেইকাৰণে মই ধৰো অৱতাৰ। এতিয়া ইমান সময় আমি তেওঁৰ গুণ লীলা কথা গাই আছো, শুনি আছো। এনেকৈ ভগৱন্তৰ গুণ কথা গালে শুনিলে আমাৰ মনটো নিৰ্গুণ হৈ যাব দেই। আমি চব গুণময়, আমি তিনিটা গুণত আছো, সত ৰজ তম। আমি যেতিয়ালৈকে গুণত থাকিম আমি কুজা হৈ থাকিম দেই, কুজা হৈ থাকিম। আৰু যেতিয়ালৈকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মানৰ ওপৰত প্ৰাধান্য দিম আমি কংসই হৈ থাকিম। মনত ৰাখিবা দেই, কংসৰ কিহৰ প্ৰতীক? অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক। যাৰ কাৰণে নাৰদে কংসক কি বুলি সম্বোধন কৰিছে? শুন হেৰ অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই কৃষ্ণ পৰম ব্ৰহ্মৰ বিৰোধ কৰিছ। আৰু তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰক, এই মাত্ৰ তেওঁক নিধন কৰি আহিম। তুমি অজ্ঞানী কাৰণে ভাবিলা মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক যেতিয়া আহিছে এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই। গতিকে কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাহে। তোমাৰ নিৰ্দেশনাত যিমানবিলাক দৈত্য কৃষ্ণক মাৰিবলৈ গ'ল চব জুইত চগা পৰা দৰে মৃত্যুক সাৱটি ল'লে। এদিন তুমিও সেই কুৰা জুইতে জাহ যাব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমি কাহিনীটো পঢ়ি অকল কংস কথা ভাবি থাকিলেই নহ'ব, আমিও নিজকে সুধিব লাগিব ময়ো বাৰু কংসই হৈ আছো নেকি? ময়ো লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যাক লৈ মই অভিমান কৰিছোঁ নেকি? যদি মই কৰিছোঁ
মই গতি পাব নোৱাৰোঁ। নেৰিবেক ধনে ধানে মানে এশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি। তেতিয়াহ'লে মই কংসই হৈ আছোঁ। আৰু কংসৰ কপালত যি মানে চন্দনৰ ফুট পিন্ধাইছে তেওঁ কুজিয়েই হৈ আছে। এনে কুজি হৰিন্ধি কুজিৰ কুজ কেইটা? 3টা। শতৰজতম 3টা কুজ। কিন্তু ৰিজু হৈ গ'ল কোনদিনা? যিদিনা কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে, সেইকাৰণে থুতুৰিত চোৱাৰ লগে লগে ৰিজু হৈ গ'ল। ৰিজু মানে পোন। তাৰমানে আমি 3 গুণক ৰিজু কৰিব লাগিব, পোন কৰিব লাগিব। আৰু কংসক জ্ঞানলৈ উত্তৰণ কৰিব লাগিব। আমি লগত নিব নোৱাৰা ধন সম্পত্তি চিৰি এইবিলাকক লৈ যাতে আমি অভিমান কৰিব লগা নহয়। যদি অভিমান কৰিম তেতিয়া ময়ো কংসই হৈ থাকিম, ময়ো অজ্ঞানীয়ে হৈ থাকিম, নাই? আৰু মোৰ কপালত মোক সমৰ্থন কৰাজন কুজিয়ে হৈ থাকিব। গতিকে আমি কুজিক ৰিজু কৰিব লাগিব, কংসক জ্ঞানলৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? ভাগৱত পঢ়ি, ঈশ্বৰৰ কথা শুনি। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ সুহি গুণ গায়। এতিয়া আপোনালোক অহাৰ পৰা যোৱালৈকে নিৰ্গুণ কৃষ্ণৰ গুণলীলা শুনি আছে। এতিয়া আমাৰ মনটো গুণৰ পৰা নিৰ্গুণ হৈ যাব, পোন হৈ যাব দেই। উদ্ধৱক কৈছে, মোৰ কথা যথাৰ্থ নিৰ্গুণ সেই স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হুৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে দেই। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। কলি যুগত মানুহৰ জন্ম পায়, যাৰ মুখত ঈশ্বৰৰ নাম ওলাব তেওঁ ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ নাম নোলাব তেওঁ অভকত। অভকত মৰিব, ভকত তৰিব। কপিলে কৈছে, কপিল বৰতী মা শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুতি। আপোনালোকৰ ঘৰত থকা প্ৰতিজন সদস্যৰ মুখত যাতে 1000 ভগৱানৰ নামৰ পৰা এটা নাম যাতে ওলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি যাতে ঘোষা গাব পাৰে, তাৰ প্ৰতি আপোনালোক সচেতনসকলে গুৰুত্ব দিব দেই। যদি 1000 এটা নামৰ এটা নাম কোনোবাই কয় তেওঁ ভকত, 1000 এফাকি ঘোষাৰ পৰা যদি এফাকি ঘোষা গাব পাৰে তেওঁ ভকত। যদি 1000 নামৰ এটা নামো মুখত নোলায়, নকয়, নাগায়, এফাকি ঘোষা যদি মুখস্থ নাই, নাগায়, নকয়, অভকত। আৰু এই ঈশ্বৰৰ গুণ নাম মুখত নহা মানুহবিলাকক খাবলৈ থকা মানুহ বুলি কৈছে। খাবলৈ থকা মানুহ। যে আমাৰ সমাজত এতিয়া খাবলৈ থকা মানুহৰ সংখ্যা বেছি, কিন্তু আমি জীয়াই থাকিবলৈহে খাব লাগে। এইটো দাৰ্শনিকৰ অভিমত। লিভ টু ইট বাট ন' ইট টু লিভ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এতিয়া আমাৰ এই কথাটো নজনা কাৰণে আমাৰ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। এনে গুণবিশিষ্ট মানুহ স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে বিভিন্ন ৰজা মহাৰজা গৈ উপস্থিত হৈ আছে। তাতে দৈত্যগুৰু শুক্ৰাচাৰ্যও আছিল। লক্ষীয়ে শুক্ৰাচাৰ্যৰ ওচৰত গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ সুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। গতিকে এওঁ স্বামীৰ উপযোগী নহয়, নাকচ কৰিছে। পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম মহাধৰ্ম অতি, একোৱে প্ৰাণীত টানো নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে কাৰো প্ৰতি মৰম চেনে নাই। ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায়, নাকচ কৰিছে দেই। গতিকে এনেকৈ বেয়া বিলাক নাকচ কৰি কৰি অৱশেষত বিষ্ণুস্বৰূপ বৰক মাল্যবৰণ কৰিছে। আমাৰ সংবিধানৰ সেইকাৰণে বিবাহ বিধিত বিষ্ণুস্বৰূপ বৰ বুলি কোৱা হয়। গতিকে মই এই আপাহতে উঠি অহা যুৱক যুৱতীসকলক মই আহ্বান জনাম,
কোনোবা এজনী ছোৱালীয়ে যদি জীৱন সংগিনী বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী যে বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিচিত হ'ব যে সেই স্বামীজন জীৱন সংগিনী হিচাপে কেনেকুৱা গুণবিশিষ্ট হ'ব লাগে তাক নাজানাকে যদি স্বামী বৰণ কৰে বিপদগ্ৰস্ত হ'ব গতিকে এজনী ছোৱালীয়ে কেনেকুৱা স্বামীক বৰণ কৰিব লাগিব ভাগৱতত সব নিয়ম লিখা আছে এজন যুৱকে কেনেকুৱা ছোৱালী জীৱন সংগিনী হিচাপে বিয়া কৰাব লাগিব নাই সেই কথাটো ভাগৱতত উল্লেখ আছে গতিকে মই ডেকা গাভৰুবিলাকক আহ্বান জনাম যে তেওঁলোকে যাতে জীৱন্ত কালত বিয়া পতাৰ আগতেই যাতে ভাগৱতখন পঢ়ি লয় ভাগৱত পঢ়াত কোনো বাধা নাই দে ডেকা গাভৰু মতা মাইকী দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া সকলোৱে ভাগৱত পঢ়িব পাৰে এইটো গুৰুজনৰ নিৰ্দেশ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম বাজে সাৰ ভাগৱত সকলোৱে পঢ়িব পাৰে আপোনালোকে বাস্তৱত দেখিছে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত জ্ঞান অৰ্জনত কোনো বাধা নাই নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োজন হ'ব গতিকে আমাৰ সকলো ল'ৰাই ছোৱালীয়ে যাতে জীৱন্ততে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত ছবি দুলৰি যদি কবিতা পঢ়া দিও পঢ়ি যায় পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ি যায় তেতিয়াও ভগৱন্তই বেয়া নাপায় বুজিছেনে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দোষী নামে কৰিছ আপুনি পঢ়ি থাকক এদিন ভগৱানে আপোনাক সকলো জনাই দিব সুৰ জানিব অৰ্থ জানিব সকলো জানিব মাত্ৰ আমি আগ্ৰহে অধ্যয়ন কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব আমাৰ গাঁৱৰ সকলো যুৱক যুৱতীয়ে যদি ভাগৱত অধ্যয়ন কৰে তেওঁলোক মুক্তি পাবই আৰু ঘৰখনতো শান্তি প্ৰতিষ্ঠা হ'ব এয়া হৈছে ভাগৱত দৰ্শন তাৰ পিছত কৈছে যে কৃষ্ণৰ কিংকৰ পদ সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা কৃষ্ণৰ কিংকৰে পদে শংকৰে ৰচিলা গতিকে সৃষ্টি স্থিতি লয়ৰ যি মুখ্য লীলা এইবিলাক শংকৰদেৱে ভাগৱতত বৰ্ণিত কৰিছে ভাগৱতত লিখি থৈ গৈছে গতিকে তেওঁ নিজকে কিংকৰ বুলি কৈছে দাস বুলি কৈছে ইয়াত আমাক কি দেখাইছে দাস্যত্ব ভাৱ আমি দাস্যত্ব ভাৱেৰে যাতে আমি কৰ্মবিলাক কৰি যাব পাৰোঁ তাৰ কাৰণে আমাক এইখিনিলৈকে শিকালে ইয়াৰ পিছত আমাক কি জ্ঞান দিব বিচাৰিছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম পাঠকক মই পাঠ পঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ